লাষ্ট ক্লাছ তোমালোকৰ আইচলেটেড চিষ্টেম মানে তোমাৰ থাৰ্মোডাইনামিক্সত আমি চিষ্টেম বেলেগ ধৰণৰ চিষ্টেম পাইছিলোঁ গতিকে লাষ্ট আমি পঢ়িছিলোঁ আইচলেটেড চিষ্টেমলৈকে এতিয়া নেক্সট আমি কিছুমান আৰু কথা জানিব লাগিব গোটেই থাৰ্মোডাইনামিক্সৰ যিখিনি পিছত ডেৰিভেশ্যন আছে সেইখিনি জানিবৰ কাৰণে এতিয়া আমি নেক্সট টপিকটো চাইছোঁ যে ষ্টেট অফ এ চিষ্টেম এতিয়া ষ্টেট অফ এ চিষ্টেম তোমালোকে ফিজিক্সত জনাৰ আগত ধৰা তোমালোকে মই এটা কথা ক'লোঁ তোমালোকৰ নিজৰ ৰুমটোৰ কথা চিন্তা কৰা তোমালোকে যিটো ৰুমত আছা ধৰি লৈছোঁ তোমালোকৰ ওচৰত প্ৰেছাৰ জোখা যিটো ইনষ্ট্ৰুমেণ্ট বেৰ'মিটাৰ সেইটো ৰাখিছা তোমালোকে প্ৰেছাৰ জুখিছা ৰুমটোত তোমাৰ কিমান ভলিউম আছে তুমি যোনটো ৰুমত বহি আছা তাৰ ভলিউম কিমান বা তোমাৰ টেম্পাৰেচাৰ সেই ৰুমটোত ধৰা ৰাতি 8টা বজাত ধৰি লৈছোঁ 8 PM what is the room temperature of your room তোমাৰ যিটো ৰুম সেই তোমাৰ ৰুমটোৰ ৰুম টেম্পাৰেচাৰ কিমান দেন বা 8টা বজাত মানে কেলে কৈছোঁ 8টা বজাত বুলি মই টাইম এটা ফিক্স কৰি দিছোঁ কেলে ধৰা টাইম চেঞ্জ হ'লে তোমাৰ ৰুমৰ টেম্পাৰেচাৰ কমি যাব পাৰে বাঢ়িও যাব পাৰে সেইটো কাৰণে ধৰা টেম্পাৰেচাৰ জুখিব ক'লোঁ তাত তোমাৰ ৰুমটোত কিমান গেছ আছে সেইটো জুখিব ক'লোঁ তাৰ মানে অৰ্থাৎ তোমাক যদি ক'লোঁ যে তোমাৰ ৰুমটোৰ বিষয়ে তুমি অলপ এক্সপ্লেইন কৰা কেইটা বজাত তোমাৰ ৰুমটোত at 8 PM তোমাৰ ৰুমটোত কিমান প্ৰেছাৰ আছে গেছৰ কিমান ভলিউমটোৰ কিমান টেম্পাৰেচাৰ বা তোমাৰ কিমান তাত গেছ আছে সেইটো নাম্বাৰ অফ মোল বুজায় তোমাৰ ছাৰে চাগে কেমেষ্ট্ৰিত পঢ়াইছে নাম্বাৰ অফ মোল মানে কিমান গেছ আছে সেইটো আমি এনেৰে বুজাম হা নাম্বাৰ অফ মোল এতিয়া তুমি ক'বা ন প্ৰেছাৰ ইমান ভলিউম ইমান টেম্পাৰেচাৰ ইমান বা তোমাৰ নাম্বাৰ অফ মোল ইমান মানে মই এটা জাষ্ট এক্সাম্পল দিছোঁ তোমালোকক হা বুজি পাবৰ কাৰণে তাৰমানে তোমাৰ যিটো ৰুম তাৰমানে তোমাৰ যিটো ছিষ্টেম এই ছিষ্টেমটোত এটা ডেফিনিট টাইমত তাত তোমাৰ প্ৰেছাৰ ভলিউম টেম্পাৰেচাৰ নাম্বাৰ অফ মোল কিবা এটা ডেফিনেটলি থাকিব যদি তোমাক মই 10টা বজাত সোধোঁ 10 PM তোমাৰ প্ৰেছাৰ চেঞ্জ হ'ব পাৰে তাত থকা গেছবোৰ ছাপ'জ অকণমান টেম্পাৰেচাৰ চেঞ্জ হোৱাৰ কাৰণে গেছৰ তোমাৰ ভলিউমটোতো চেঞ্জ নহয় বাৰু এইটো ক্ষেত্ৰত হা মানে এইটো ফিক্সড হয় ন তোমাৰ ৰুমটো ধৰা এইটো ফিক্সড হয় গতিকে মই এইটো বুজাবৰ কাৰণে ইউজ কৰিছোঁ গতিকে ভলিউমটো তোমাৰ ফিক্সে থাকিলে যেনিবা কিন্তু তোমাৰ টেম্পাৰেচাৰ চেঞ্জ হ'ব পাৰে নাম্বাৰ অফ মোল তাত গেছৰ সংখ্যা তোমাৰ ইনক্ৰিজ হ'ব পাৰে ডিক্ৰিজ হ'ব পাৰে তাৰমানে তোমাৰ ষ্টেট অফ এ চিষ্টেম বুলি ক'লে তুমি সেই ৰুমটোত প্ৰেছাৰ ভলিউম টেম্পাৰেচাৰ মানে এইবোৰ হ'ল তোমাৰ ষ্টেট হা ষ্টেট ভেৰিয়েবলছ বুলি ক'ম বা ষ্টেট ফাংচন বুলি ক'ম কেলে ক'ম এটা ডেফিনিট ষ্টেটত মানে এটা ডেফিনিট টাইমত মানে এটা ছিষ্টেমত তাৰ প্ৰেছাৰ টেম্পাৰেচাৰ ভলিউম নাম্বাৰ অফ মোল কিমান থাকিব সেইখিনি হ'ল ষ্টেট ভেৰিয়েবল আৰু আমি ষ্টেট অফ এ চিষ্টেম বুলি ক'লে আমি সেইখিনিকে বুজিম ঠিক আছে তাৰমানে আমি ষ্টেট অফ এ চিষ্টেম বুলি ক'লে কাক বুজিম কেনেকুৱা ধৰণৰ প্ৰপাৰ্টিজ বুজিম প্ৰেছাৰ ভলিউম টেম্পাৰেচাৰ এইবোৰক আমি বা নাম্বাৰ অফ মোল এইবোৰক আমি এটা ছিষ্টেমৰ ষ্টেট বুলি ক'লে সেই ষ্টেটটোত কি হৈছে তোমাৰ এই প্ৰপাৰ্টিজকেইটা সেইকেইটাই আমি ষ্টেট অফ এ চিষ্টেম হ'ব আৰু তাতে ধৰা প্ৰেছাৰ ভলিউম টেম্পাৰেচাৰ আমি ইহঁতক ষ্টেট ফাংচন বুলি ক'ম মই বুজাম বাৰু এতিয়া ষ্টেট ফাংচন আৰু পাথ ফাংচন দুটা বস্তু আছে নেক্সট আমি সেইটোৱে পঢ়িম খালি তোমালোকে এতিয়া যেনিবা এটা ছিষ্টেমৰ ষ্টেট বুলি ক'লে তোমালোকে কি বুজি পাবা যে সেই টাইম মানে সেই ছিষ্টেমটোৰ প্ৰেছাৰ কিমান হৈছে ভলিউম কিমান টেম্পাৰেচাৰ কিমান গেছ আছে সেইটোৱে তোমাৰ সেই ছিষ্টেমটোৰ ষ্টেট দিব মানে বৰ্ণনা কৰিব তোমালোকক সেই মুহূৰ্তত কি হৈ আছে এতিয়া নেক্সট আমি ইম্পৰ্টেণ্ট এটা বস্তু জানিব লাগে এইখিনি ষ্টেট ফাংচন বুলি ক'লে আমি কি বুজিম এতিয়া ষ্টেট ফাংচনটো এটা এক্সাম্পলৰ সহায়তহে ক'ব পাৰিম ঠিক আছে মই যেতিয়া এটা এক্সাম্পল ল'ম তোমালোকে ভালকৈ বুজি পাবা মানে তোমালোকে দুটা ফাংচন পাবা এটা ষ্টেট ফাংচন আৰু এটা পাথ ফাংচন এতিয়া কি হয়নো বস্তুটো ষ্টেট ফাংচন বা পাথ ফাংচন কি হয় সেইটো আমি জানিব লাগে এতিয়া এনেইতো তোমালোকৰ ডেফিনেশ্যনটোৰ মতে ইয়াতে চোৱা প্ৰেছাৰ ভলিউম টেম্পাৰেচাৰ এইবোৰ ষ্টেট ফাংচন এক্সেপ্ট আৰু আছে ধেৰ আছে গিভছ এনাৰ্জি এইবোৰ ধেৰ কিবা কিবি আছে আৰু এতিয়া মই জাষ্ট তোমালোকক বুজি পোৱাকৈ প্ৰেছাৰ ভলিউম টেম্পাৰেচাৰ এইকেইটা মই ষ্টেট ফাংচন বুলি ক'লোঁ আৰু মই ক'লোঁ যে তোমাৰ পাথ ফাংচন হ'ল ৱৰ্ক আৰু হিট এইকেইটা হ'ল পাথ ফাংচন এতিয়া তোমালোকে একো বুজা নাই এতিয়ালৈকে যে কি ষ্টেট ফাংচন কি পাথ ফাংচন মানে এনেকুৱা ধৰা কথাটো আমি জেনেৰেলি ষ্টেট বুলি ক'লে ধৰা প্ৰেছাৰৰ কথাই কওঁ হা যদি মই প্ৰেছাৰৰ কথা লওঁ তোমালোকে এটা এক্সপেৰিমেণ্ট কৰিলা ইয়াত এটা গেছ ল'লা গেছটোত কিবা চেঞ্জ কৰিলা আৰু ধৰা গেছ নাম্বাৰ অফ মোল বঢ়াই দিলা বা ইয়াতে কিবা এটা চেঞ্জ কৰিলা যেনিবা ষ্টাৰ্ট যেতিয়া কৰিছিলা এক্সপেৰিমেণ্টটো যেতিয়া ষ্টাৰ্ট কৰিছিলা তেতিয়া তোমালোকৰ প্ৰেছাৰ ধৰি লৈছোঁ মই P1 আছিলে
আৰু তোমালোকে মানে জুখিলা আৰু এইটো P1 বুলি নকওঁ যেনিবা ধৰা এনে ধৰি লোৱা 2 এটমস্ফিয়াৰ আছিলে তাৰপিছত তোমালোকে যেতিয়া এক্সপেৰিমেণ্টটো কৰিলা কৰাৰ পিছত দেখিলাগে লাষ্টত মানে তোমাৰ কামটো হৈ গ'ল আৰু লাষ্টত তুমি দেখিলা যেটো প্ৰেছাৰ মেচিন তাত তোমালোকৰ 3 এটমস্ফিয়াৰ দেখাই আছে এতিয়া তুমি এটো যদি কওঁ যে ইনিশিয়াল প্ৰেছাৰ মানে প্ৰথম প্ৰেছাৰ তোমালোকক P1 বুলি যওঁ 2 এটমস্ফিয়াৰ আছিল আৰু লাষ্টত ফাইনেল প্ৰেছাৰটো P2 বুলি যদি কওঁ এটো 3 এটমস্ফিয়াৰ আছিল মাজতে এক্সপেৰিমেণ্টটো হওঁতে তুমি ইয়াত নাই যেনিবা তুমি এক্সপেৰিমেণ্টটো চলাই তুমি ক'বাত গৈছা আৰু আহি পেলাই চাইছাহি এটো এতিয়া মাজতে তোমাৰ হয়তো প্ৰেছাৰ বাঢ়িবও পাৰে কমিবও পাৰে আলটিমেটলি যি হওক বা নহওক কিন্তু তুমি চাবা যে প্ৰথম প্ৰেছাৰ মোৰ 2 এটমস্ফিয়াৰ আছিল আৰু ফাইনেল ষ্টেটত যেটো প্ৰেছাৰ হেতু 3 এটমস্ফিয়াৰ হ'ল আলটিমেটলি তুমি ষ্টেটটোত চাইছা মানে ইনিশিয়াল ষ্টেটত চাইছা এক্সপেৰিমেণ্টৰ প্ৰেছাৰ ফাইনেল ষ্টেটত চাইছা মাজতে তোমাৰ প্ৰেছাৰ আকৌ ইনক্ৰিজ হৈ আকৌ ডিক্ৰিজ হৈ যেনিবা প্ৰথম 2 এটমস্ফিয়াৰ আছিল তাৰপা বাঢ়ি 5 এটমস্ফিয়াৰ হ'ল লাহে লাহে কমি আকৌ মাজতে 0 এটমস্ফিয়াৰ হৈ গ'ল মানে প্ৰেছাৰ 0 হৈ গ'ল তাৰ ধৰি আকৌ ইনক্ৰিজ হৈ 3 এটমস্ফিয়াৰ পালে কিন্তু তোমাক এই মাজৰ যোনবোৰ চেঞ্জ হৈছে এইবোৰ তোমাৰ দৰকাৰ নাই কাৰণ এইবোৰ তুমি তোমাৰ অবজাৰভেশ্যনত নাহে তুমি অকল চাবা যে তুমি ইনিশিয়াল প্ৰেছাৰ কিমান আছিলে তোমাৰ যেটো পৰীক্ষা কৰিছিলা যেটো তুমি এক্সপেৰিমেণ্ট কৰিছিলা আৰু ফাইনেল প্ৰেছাৰ চালা তুমি 3 এটমস্ফিয়াৰ আছে তাৰমানে তুমি চেঞ্জটো কিমান প্ৰেছাৰ তোমাৰ চেঞ্জ হৈছে তুমি যদি চেঞ্জ লোৱা তাৰমানে চেঞ্জ মানে ধৰা ডেল্টাটোৱে সদায় চেঞ্জ বুজায় ডেল্টা পি তাৰমানে এইটো যদি দেখা এই ডেল্টাটো চেঞ্জটো যদি দেখা কৰবা তেতিয়াহ'লে তোমালোকে গম পাবা এইটো চেঞ্জটো বুজায় তাৰমানে ইয়াতে তোমাৰ ফাইনেল কিমান হৈছে মাইনাছ ইনিশিয়েল গতিকে আমি এই দুটা চোৱা ষ্টেট গিটাতহে আমি চেঞ্জটো সদায় ষ্টেটত চাম ইনিশিয়েল ষ্টেট আৰু ফাইনেল ষ্টেটত তেনেকৈ তোমাৰ ভলিউমটো তোমাৰ সেই এক্সপেৰিমেণ্টটো যেতিয়া কৰিলা তুমি ইনিশিয়েল ভলিউম কিমান আছিলে ফাইনেল ভলিউম কিমান আছিলে চেঞ্জটো যদি চোৱা ডেল্টা ভিটো তুমি ফাইনেল মাইনাছ ইনিশিয়েলহে কৰিবা তাৰমানে তেনেকৈ টেম্পাৰেচাৰো সেই একেধৰণে এনেকুৱা ধৰণৰ আৰু কেইবাটাও আছে এইবোৰ হ'ল এইবোৰক আমি ষ্টেট ফাংচন বুলি ক'ম তাৰমানে এই যোনবোৰ কোৱান্টিটি এই কোৱান্টিটিবোৰক ষ্টেট ফাংচন বুলি ক'ম বিকজ তাহাঁতি কোন মাজত কি চেঞ্জ হৈছে আমাক সেইবোৰ নালাগে মানে কোনটো পাথেদি তাহাঁতি চেঞ্জ হৈছে কোনটো ৰাস্তাইদি গৈ পেলাই আকৌ তোমাৰ প্ৰেছাৰ 2 এটমস্ফিয়াৰ বা 3 এটমস্ফিয়াৰ হৈছে আমাক দৰকাৰ নাই আমাক খালি ইনিশিয়েল আৰু ফাইনেল ষ্টেটৰ কথাহে প্ৰয়োজন হয় গতিকে আমি তেনেকুৱা ধৰণৰ যোনবোৰ কোৱান্টিটি সেইবোৰক আমি ফিজিকেল কোৱান্টিটিবোৰক ষ্টেট ফাংচন বুলি ক'ম এতিয়া ষ্টেট ফাংচনৰ বাহিৰত তোমালোকে এটা পাবা পাথ ফাংচন মানে কি এনেকুৱা ধৰা সি ইনিশিয়েল আৰু ফাইনেল ষ্টেটটোৰ ওপৰত ডিপেণ্ড নকৰে সি কোনটো ৰাস্তাইদি গৈছে কোনটো ৰাস্তাইদি গৈ ইনিশিয়েল বা ফাইনেল পাইছে এডোখৰত তোমালোকৰ যেনিবা ইনিশিয়েল ষ্টেটত ধৰিবা কিবা এটা আছিলে হিট এটা চিষ্টেম আছে ধৰি লৈছো এই চিষ্টেম এটা আছে ইয়াতে তোমাৰ কিবা এটা হিট আছে এতিয়া লাষ্টত তোমাৰ যেতিয়া প্ৰচেছটো হৈ গ'ল যেটো এক্সপেৰিমেণ্ট কৰিছিলা তোমালোকে ইয়াতে যেনিবা ফাইনেল হিটটো পালা কিন্তু এই হিটটো ধৰা ইনিশিয়েলি কিবা আছিলে আৰু ফাইনেলি কিবা আছিলে যেটো আছিলে মানে ইনিশিয়েল আৰু ফাইনেল ইহঁতৰ হিটটো তাহাঁতি ষ্টেটৰ ওপৰত ডিপেণ্ড নকৰে তাহাঁতি ডিপেণ্ড কৰিব কোনটো ৱেট গৈছে মানে কোনটো ৰাস্তাইদি গৈছে ধৰা এটা ৰাস্তা আছে চিধা ৰাস্তা এটা ৰাস্তা আছে ধৰি লৈছো এনেকৈ দূৰেদি আছে দূৰেদি থকা ৰাস্তা এতিয়া তুমি যেনিবা ইয়াত আছা তুমি এখন এইটো ধৰা তুমি এইটো তোমাৰ হোম বুলি ধৰা হা মই ইজি পাবৰ কাৰণে মই বেলেগ এটা এক্সাম্পল দিছোঁ এইটো হোম আৰু এখন স্কুল তুমি ঘৰৰ পৰা স্কুললৈ তুমি এইটো ৰাস্তাই যাব পাৰা বা তুমি এইটো ৰাস্তাই যাব পাৰা যদি তুমি এইটো ৰাস্তাই যোৱা তেতিয়াহ'লে তোমাৰ এনাৰ্জি বেছি লাগিব হয় নহয় তোমাৰ এনাৰ্জি মানে হিট বুলিয়ে ধৰা হিটটো এটা ফৰ্ম অফ এনাৰ্জি নহয় জানো কিন্তু এইফালে যদি চোৱা এইডোখৰ পৰা ইয়ালৈ যাওঁতে তোমাৰ যিটো এনাৰ্জি হ'ব ধৰি লৈছোঁ মই সেই এনাৰ্জিটো হিট বুলি হা গতিকে সেইটো কম লাগিব আৰু এইফালৰ পৰা এইটো ৰাস্তাইদি যদি যোৱা তোমাৰ হিটটো মানে এনাৰ্জিটো বেছি লাগিব তাৰমানে হিটটো কি হয় পাথটোৰ ওপৰত ডিপেণ্ড কৰে মানে তুমি কামটো কোনটো ৱেট কৰিছা কোনটো ৰাস্তাই কৰিছা শ্বৰ্ট ৱে নে লং ৱে যদি লং ৱে হয় তেতিয়াহ'লে হিটটো তোমাৰ বেছি খৰচ হ'ব যদি শ্বৰ্ট হয় তেতিয়াহ'লে তোমাৰ হিটটো কম খৰচ হ'ব মানে পাথটোৰ ওপৰত ডিপেণ্ড কৰিছে বুজি পাইছানে ৱৰ্কটো তেনেকুৱা ধৰা তোমাৰ এই ৰাস্তাটোদি গ'লে তুমি যিমান কাম কৰিব লাগিব যিমান কষ্ট হ'ব তোমাৰ এই ৰাস্তাটোদি গ'লে সি তোমাৰ কম কাম হ'ব হয় নাই কামটো কম হ'ব এইটো ৰাস্তা হ'লে ৱৰ্ক বেছি কৰিব লাগিব তাৰমানে ৱৰ্ক আৰু হিট এই দুটা কোনটো ৱেট কৰিছা কোনটো ৰাস্তাত কৰিছা সিহঁতৰ ওপৰত ডিপেণ্ড কৰে সেইটো কাৰণে সিহঁতক পাথ ফাংচন বুলি কয় মানে কোনটো পাথ ফ'ল' কৰিছে সেইটোৰ ওপৰত ইনিশিয়েল আৰু ফাইনেল ষ্টেট পাবৰ কাৰণে ইনিশিয়েলৰ পৰা ফাইনেল ষ্টেট পাবৰ কাৰণে যিটো ৰাস্তা ফ'ল' কৰিছে বা যিটো পাথ ফ'ল' কৰিছে সেইটোৰ ওপৰত ডিপেণ্ড কৰে কোন হিট আৰু তোমাৰ ৱৰ্ক বুজি পাইছা কথাটো সেইটো কাৰণে সিহঁতক আমি ৱৰ্ক আৰু হিটটোক পাথ ফাংচন বুলি ক'ম আৰু বাকী যোনবোৰ আছে ধৰা তোমাৰ টেম্পাৰেচাৰ ভলিউম প্ৰেছাৰ সেইবোৰ তোমাৰ তেনেকৈ কোনো ধৰণৰ কথা নাই তাহাঁতক আমি চিম্পলি ষ্টেট ফাংচন বুলিয়ে ক'ম
তাহাঁতি কোনটো ৰাস্তা ফ'ল' কৰিছে দৰকাৰ নাই, আমাক খালি মাজতে টেম্পাৰেচাৰ ৰাস্তাতে গৈ থাকোঁতে টেম্পাৰেচাৰ কিমান হৈছে সেইটো আমাক কোনো মেটাৰ নকৰে, খালি ইনিচিয়েল টেম্পাৰেচাৰ বা ফাইনেল টেম্পাৰেচাৰ আমাক সেইকেইটাহে আমাৰ লগত মতলব আছে, বাকীকেইটা কথা নাই। এই ষ্টেট ফাংচন আৰু পাথ ফাংচনটো ক্লিয়াৰ হৈছেনে? নেক্সট আমি একচুৱেলি প্ৰচেছবোৰ পঢ়িম, ইয়াৰ পিছত আৰু ডিটেইলছ পঢ়িম, কিন্তু মই জাষ্ট তোমালোকক নামবোৰ কৈ দিছোঁ এতিয়া যে থাৰ্মোডাইনেমিক্সত আমি কেইবাটাও প্ৰচেছ পাম। আমি কি পঢ়ি আছোঁ সেইটো তোমালোকৰ ফ'কাছত থাকিব লাগিব যে আমি পঢ়ি আছোঁ থাৰ্মোডাইনেমিক্স, আৰু এইটো হ'ল বহুত এটা ইম্পৰ্টেণ্ট চেপ্টাৰ। গতিকে ইয়াতে আমি প্ৰথম যিখিনি পঢ়িলোঁ সেইখিনিতো আমাৰ হৈ গ'ল ফাৰ্ষ্ট ক্লাছত, আৰু ফাৰ্ষ্ট ক্লাছটো যদি নোচোৱাকৈ তোমালোকে এতিয়া ছেকেণ্ড ক্লাছ চাইছা তেতিয়াহ'লে অকণমান দিগদাৰ পাবা। গতিকে ফাৰ্ষ্ট ক্লাছটো তোমালোকে যদি কোনোবাই কৰা নাছিলা ভিডিঅ' চাই ল'বা। এতিয়া আমি থাৰ্মোডাইনেমিক্সত কেইবাটাও প্ৰচেছ পাম। থাৰ্মোডাইনেমিক্সত আমি মেইনলি কি পঢ়োঁ? ফ্ল' অফ হিট, তাৰমানে হিটৰ ওপৰত মেইন কথাটো আহি যায় হা, আৰু হিটৰ ওপৰত তোমাৰ হিট ফ্ল' হ'লে গোটেই আমাৰ যিখিনি প্ৰচেছ পঢ়িব লাগে তাত আমি হিটৰ কণ্টেণ্টটো পঢ়িমেই, মানে হিটটো মেইন বস্তু। এতিয়া তাতে আমি থাৰ্মোডাইনেমিক্সত প্ৰচেছ কেইটামান পাম, আমি নামখিনি মই জাষ্ট চিনাকি কৰি দিছোঁ, ইয়াৰ পিছত তোমালোকৰ 2-3টা প্ৰচেছ আমি অকণমান ডিটেইলছ পঢ়িম, গোটেইখিনি নালাগে। এতিয়া এটা যিটো প্ৰচেছ সেইটোক আমি আইচ'থাৰ্মেল প্ৰচেছ বুলি ক'ম। এতিয়া আইচ'থাৰ্মেল প্ৰচেছ, আইচ'থাৰ্মেল তাৰমানে ছেইম টেম্পাৰেচাৰ কোনো ধৰণৰ চেঞ্জ নহয়। তাৰমানে ধৰা তুমি এটা ছিষ্টেম লৈছা, বুজি পাবৰ কাৰণে ধৰা তোমালোকে এটা ছিষ্টেম লৈছা, ছিষ্টেম মানে কি এতিয়া আকৌ ক'ব নালাগে, আগতে কৈ অহা হৈছে। তাৰমানে ধৰা এটা কণ্টেইনাৰ লৈছা, সেইটো তোমাৰ কাৰণে ছিষ্টেম। অ'কে, এই ছিষ্টেমটোত তুমি এটা গেছ ৰাখিছা, এটা গেছ ৰাখিছা, আৰু গেছটো মানে ধৰা কিবা এটা এক্সপেৰিমেণ্ট কৰিছা, আৰু ইয়াত তুমি ধৰা পিষ্টন লগাই প্ৰেছাৰ দিছা বা কিবা কিবি কৰিছা। আৰু এতিয়া তুমি যে গেছখিনি ল'লা তাৰ তোমালোকে ইনিচিয়েল টেম্পাৰেচাৰ থাৰ্মোমিটাৰ দি জুখি থৈ দিছা, যেনিবা ধৰা 25 ডিগ্ৰী চেলচিয়াছ হৈ আছে, মানে টেম্পাৰেচাৰ T1। ইনিচিয়েলি তুমি যিটো এক্সপেৰিমেণ্ট কৰিব লৈছিলা, তোমাক দেখিছা লেবৰেটৰীত এক্সপেৰিমেণ্টবোৰ যেনেকৈ কৰা চাইণ্টিষ্টে, তোমালোকে যেনিবা চাইণ্টিষ্ট এক্সপেৰিমেণ্ট কৰিছা আৰু ইয়াতে গেছ লৈছা, সেই গেছটোৰ ওপৰত কিবা এক্সপেৰিমেণ্ট এটা কৰিছা, আৰু সেইটো আমাৰ দৰকাৰ নাই, আমাৰ ফ'কাছটো কি আইচ'থাৰ্মেল প্ৰচেছ কি হয় সেইটো জানিব লাগে। মানে তুমি যেতিয়া টেম্পাৰেচাৰ দেখিলা যে গেছটোৰ ইনিচিয়েলি তোমাৰ ছিষ্টেমটোৰ টেম্পাৰেচাৰ কিমান 25 ডিগ্ৰী চেলচিয়াছ, তুমি আহি মেলি দেখিলা লাষ্টত মানে ফাইনেল ষ্টেটত তুমি ক'ৰবাত গ'লা আৰু কাম চাম কৰি আহিলা, লাষ্টত তুমি যিটো এক্সপেৰিমেণ্ট হৈ গ'ল তোমাৰ কমপ্লিট হৈ গ'ল, আৰু তেতিয়া তুমি দেখিলা যে লাষ্টত আকৌ টেম্পাৰেচাৰ 25 ডিগ্ৰী চেলচিয়াছে হৈ আছে, সেইটো যেনিবা T2। টেম্পাৰেচাৰ T1 মানে ইনিচিয়েল ধৰাচোন IN ইনিচিয়েল, আৰু TF ফাইনেল। ইনিচিয়েল টেম্পাৰেচাৰ 25 ডিগ্ৰী চেলচিয়াছ পাইছিলা, ফাইনেল টেম্পাৰেচাৰ তোমালোকে 25 ডিগ্ৰী চেলচিয়াছে পালা। এতিয়া তোমালোকে যদি টেম্পাৰেচাৰ ডিফাৰেঞ্চ লোৱা, টেম্পাৰেচাৰ ডিফাৰেঞ্চ আমি ডেল্টা যদি ইউজ কৰোঁ তেতিয়াহ'লে এইটো টেম্পাৰেচাৰ ডিফাৰেঞ্চ বুজায়, তাৰমানে TF ফাইনেল মাইনাছ ইনিচিয়েল। ফাইনেল টেম্পাৰেচাৰ কিমান আছিলে 25 ডিগ্ৰী চেলচিয়াছ, ইনিচিয়েল টেম্পাৰেচাৰ কিমান 25 ডিগ্ৰী চেলচিয়াছ, তাৰমানে চেঞ্জ ইন টেম্পাৰেচাৰ কিমান 0। তাৰমানে যিবোৰ প্ৰচেছ, মানে যিবোৰ তোমালোকে প্ৰচেছ কৰিবা বা এক্সপেৰিমেণ্ট যিবোৰ কৰিবা য'ত তোমাৰ চেঞ্জ ইন টেম্পাৰেচাৰ যদি 0 হৈ থাকে, তাৰমানে তোমাৰ ফাইনেল আৰু ইনিচিয়েল, কাৰণ টেম্পাৰেচাৰটো কি হয় এটা ষ্টেট ফাংচন হয়, আৰু ষ্টেট ফাংচন মানে সেই ফাইনেল আৰু ইনিচিয়েল সেই দুটা ষ্টেটৰ ওপৰতহে ডিপেণ্ড কৰে। গতিকে আমি ডেল্টা টি বুলি যদি দেখোঁ তেতিয়াহ'লে গম পাম যে এইটো ফাইনেল ষ্টেট আৰু ইনিচিয়েল ষ্টেটৰ মাজৰ যিটো টেম্পাৰেচাৰ তাৰ ডিফাৰেঞ্চটো উলিয়াব কৈছে। গতিকে আমি যদি টেম্পাৰেচাৰ ডেল্টা ইজিকেল টু 0 দেখোঁ, তাৰমানে চেঞ্জ ইন টেম্পাৰেচাৰ কি হৈছে তাত ডিউৰিং দিছ প্ৰচেছ, চেঞ্জ ইন টেম্পাৰেচাৰ ইজ 0। তাৰমানে চেঞ্জ ইন টেম্পাৰেচাৰ যদি ফাইনেল ষ্টেট আৰু ইনিচিয়েল ষ্টেটৰ মাজত একো নাথাকে, যদি ছেম হয় মানে ইনিচিয়েল আৰু ফাইনেল টেম্পাৰেচাৰ যদি ছেম হয়, আমি সেই টাইপৰ স্পেচিয়েল টাইপৰ যিটো প্ৰচেছ, আমি যিটো প্ৰচেছ কৰিছোঁ, মানে যিটো এক্সপেৰিমেণ্ট কৰিলোঁ, যিটো প্ৰচেছ কৰিলোঁ, সেই প্ৰচেছটোক আমি নাম এটা দিম আইচ'থাৰ্মেল প্ৰচেছ। কেলৈ আইচ'থাৰ্মেল প্ৰচেছ দিছোঁ, যে তাত ডিউৰিং দ্য এক্সপেৰিমেণ্ট দেৰ ইজ ন' চেঞ্জ ইন টেম্পাৰেচাৰ, তাৰমানে আল্টিমেটলি ইনিচিয়েল আৰু ফাইনেল ষ্টেটত আমি টেম্পাৰেচাৰ দেখিলোঁ যে ডেল্টা টি ইজিকেল টু 0। তাৰমানে তোমালোকে এটা কথা গম পালা, যদি এক্সপেৰিমেণ্টটো ডেল্টা টি ইজিকেল টু 0 হয়, আমি সেই প্ৰচেছটোৰ নাম এটা পালোঁ, সেইটো হ'ল আইচ'থাৰ্মেল প্ৰচেছ। ঠিক আছে, এইটো আইচ'থাৰ্মেল প্ৰচেছত আমি কৰিম, মানে ধৰা এনেকুৱা কিছুমান কাম কৰিম, ৱৰ্ক মানে ৱৰ্ক ডান কৰিম, ধৰা এইখিনি ক'ম আৰু ইয়াত গেছ ল'ম, গেছটোৱে ৱৰ্ক ডান কৰিব, আৰু আমি প্ৰচেছটোত টেম্পাৰেচাৰ চেঞ্জ নকৰোঁ, মানে ইনিচিয়েল ফাইনেল টেম্পাৰেচাৰ চেঞ্জ হ'ব। গতিকে সেইখিনি আমি এক্সপানশ্যন পঢ়িম, মানে ইয়াৰ ডিটেইলছ পঢ়িবলৈ আছে, মই সেইটো ক'ব বিচাৰিছোঁ। গতিকে আমি জাষ্ট এতিয়া কিনো আইচ'থাৰ্মেল প্ৰচেছ সেইটোহে আমি গম পালোঁ। এতিয়া নেক্সট যিটো প্ৰচেছ, সেই প্ৰচেছটো হ'ল আমি নামটো জানি থোৱা আইচ'বেৰিক প্ৰচেছ। ইয়াৰ ইমান ডিটেইলছ পঢ়িব নালাগে বাৰু। এতিয়া তোমালোকে এতিয়া গম পালা ন, মানে প্ৰচেছ মানে কি, ধৰা তুমি চিষ্টেমটোত যিটো মানে ধৰা এক্সপেৰিমেণ্ট কৰিছা সেইটো এটা প্ৰচেছ। অ'কে, সেই প্ৰচেছটোত যদি তোমাৰ ছাপ'জ ইয়াতে তোমাৰ গেছ লোৱা, যি লোৱা, ইয়াতে তোমাৰ যেনিবা গেছ মলিকুল লৈছা, ইয়াৰ যেনিবা প্ৰেছাৰ যেনিবা ফাৰ্ষ্ট ইনিচিয়েল প্ৰেছাৰ P1 1 এটমস্ফিয়াৰ আছিলে, P ইনিচিয়েল, আৰু যেনিবা তুমি যিটো এক্সপেৰিমেণ্ট কৰিছা, এক্সপেৰিমেণ্টটো কমপ্লিট হৈ গ'ল, আৰু তাৰপিছত তুমি যেনিবা চালা যে মোৰ প্ৰেছাৰ কিমান হৈ আছে, মানে ইয়াত যোনখিনি গেছ আছে
তাৰমানে প্ৰেছাৰ ফাইনেল ষ্টেটত তুমি চালা এতিয়া 1 এটমস্ফিয়াৰ দেখিলা তুমি ক'লা মই চেঞ্জ ইন প্ৰেছাৰটো উলিয়াই চাওঁচোন তুমি যেনিবা একদম নাজানা আৰু গতিকে ডেল্টা পি ইকুৱেলটো কিমান হ'ব তোমালোকে লিখিবা পি ফাইনেল মাইনাছ পি ইনিচিয়েল গতিকে প্ৰথমতে তোমালোকে ফাইনেল প্ৰেছাৰটো 1 এটমস্ফিয়াৰ পালা আৰু ইনিচিয়েল প্ৰেছাৰটো তুমি 1 এটমস্ফিয়াৰ আছিলে গতিকে তোমালোকে চেঞ্জ ইন প্ৰেছাৰটো কিমান পাবা 0 যদি চেঞ্জ ইন প্ৰেছাৰ 0 পোৱা কোনোবা এটা চিষ্টেমত তুমি যিটো কাম কৰি আছা যিটো প্ৰচেছ কৰি আছা তাত আল্টিমেটলি যদি প্ৰেছাৰৰ চেঞ্জটো 0 দেখা মানে ইনিচিয়েল প্ৰেছাৰ আৰু ফাইনেল প্ৰেছাৰৰ মাজত কোনো চেঞ্জ নাই সেম প্ৰেছাৰ তেতিয়াহ'লে তোমালোকে সেই প্ৰচেছটো যিটো প্ৰচেছ কৰিছিলা সেইটো আইচোবেৰিক প্ৰচেছ বুলি ক'বা তুমি এইডোখৰলৈকে ক্লিয়াৰ হৈছে যে এতিয়ালৈকে দুটা প্ৰচেছ পাইছা এটা হ'ল আইচো থাৰ্মেল যিটো তোমাৰ টেম্পাৰেচাৰ চেঞ্জটো আমি 0 পাওঁ আৰু আইচোবেৰিক প্ৰচেছ নেক্সটটো পঢ়িলোঁ যিটো তোমাৰ প্ৰেছাৰ চেঞ্জটো আমি 0 পাম ঠিক আছে এতিয়া নেক্সট আমি যিটো এটা নাম পাম আইচোকৰিক প্ৰচেছ আৰু এটা প্ৰচেছ থাকিব নামটো আমি আইচোকৰিক প্ৰচেছ আৰু আইচোকৰিক প্ৰচেছ আমি কেতিয়া ক'ম যেতিয়া তোমাৰ চেঞ্জ ইন ভলিউম 0 থাকিব তাৰমানে ধৰা এটা কণ্টেইনাৰত গেছ লৈছা বা যিয়ে নোলোৱা এটা বেলুন যেনিবা এটা বেলুনত যেনিবা তুমি গেছ ভৰাই লৈছা তুমি কিবা এটা এক্সপেৰিমেণ্ট কৰিলা প্ৰথমতে যেনিবা V1টো যেনিবা ধৰা 1 লিটাৰ ধৰিলা ভলিউমটো 1 লিটাৰ তাৰপিছত ধৰিলা গেছটো যেনিবা ফাইনেল ইনিচিয়েল বুলি ধৰা আৰু ফাইনেলতো তুমি ভলিউমটো যেনিবা এইটো গেছটো এক্সপাণ্ড হ'ব পাৰে বা কম্প্ৰেছ হ'ব পাৰে মানে বেলুনটোত গেছ আছে গতিকে বাঢ়িব পাৰে কমিব পাৰে কিন্তু দেখিলা যে ইনিচিয়েলত 1 লিটাৰ আছিলে ফাইনেলতো সেই গেছটো ভলিউমটো 1 লিটাৰ হ'ল তেতিয়াহ'লে তুমি যদি ডেল্টা ভি তাৰমানে চেঞ্জটো উলিওৱা যিটো গেছ আছিলে ইয়াতে চেঞ্জটো যদি উলিওৱা তেতিয়াহ'লে তোমালোকে কি পাবা 0 পাবা তাৰমানে যিবোৰ তোমাৰ প্ৰচেছ হ'ব যিবোৰ প্ৰচেছ তাৰমানে যিটো এক্সপেৰিমেণ্ট তুমি কৰিছা বা যিটো প্ৰচেছ তুমি কৰিছা সেই চিষ্টেমটোত যদি তোমাৰ আল্টিমেটলি চেঞ্জ ইন ভলিউম ইজ 0 যদি তোমাৰ যিটো ভলিউম তাৰ চেঞ্জটো যদি উলিওৱা যদি শূন্য হৈ থাকে মানে শূন্য কেতিয়া হ'ব চেঞ্জটো যেতিয়া ইনিচিয়েল আৰু ইনিচিয়েল ইকুৱেল টু ফাইনেল ভলিউম চেম হ'ব লাগিব তেতিয়াহে তোমাৰ মাইনাছ কৰিলে 0 হ'ব গতিকে সেই প্ৰচেছবোৰক আমি স্পেচিয়েলি কি নাম দিম আইচোকৰিক প্ৰচেছ কি নাম আইচোকৰিক এতিয়ালৈকে তিনিটা পঢ়িলা আইচোথাৰ্মেল চেঞ্জ ইন টেম্পাৰেচাৰ 0 আইচোবেৰিক চেঞ্জ ইন প্ৰেছাৰ 0 এণ্ড আইচোকৰিক চেঞ্জ ইন ভলিউম 0 তাৰপিছতে এডিয়াবেটিক প্ৰচেছ অ'কে এইটো ইম্পৰ্টেণ্ট হয় এইটো ইয়াৰ পিছত আমি এই যোনটো প্ৰচেছ ইয়াৰ প্ৰচেছত আমি বেলেগ ধৰণৰ কাম কৰিম মানে ঠিক আছে মানে অকণমান এক্সপ্লেইন পিছত পঢ়িম এইটো কিন্তু এডিয়াবেটিক প্ৰচেছ আমি কোনবোৰ প্ৰচেছক ক'ম য'ত আমি হিট চেঞ্জটো 0 ধৰিম হিট ঠিক আছে এইটো টেম্পাৰেচাৰ ভলিউম এনেকুৱা ধৰণৰ কোনো কথা নাই হিট কণ্টেণ্ট ধৰা তোমাৰ এটা চিষ্টেমত যেনিবা প্ৰথমতে ইনিচিয়েলি Q1 হিট আছিলে তাৰপিছত মানে এইটো Q ইনিচিয়েল ইয়াত যেনিবা Q1 হিট আছিলে আৰু ফাইনেলতো তোমাৰ Q1 হিটেই আছে তাৰমানে চেঞ্জ ইন হিটটো আমি কি উলিয়াম 0 যদি তোমাৰ প্ৰচেছটোত কোনো হিট চেঞ্জ নহয় মানে তোমাৰ বাহিৰলৈ হিট নাযায় বাহিৰলৈ হিট তোমাৰ নোসোমায়ো বাহিৰৰ পৰা এই চিষ্টেমটোত বাহিৰলৈ হিট নাযায় তাৰমানে চেঞ্জ ইন হিটটো কি হ'ব 0 হৈ যাব যদি চেঞ্জ ইন হিট 0 হৈ যায় তেতিয়াহ'লে সেই যোনটো প্ৰচেছ হ'ব সেই প্ৰচেছটোক আমি নাম দিম এডিয়াবেটিক প্ৰচেছ গতিকে এডিয়াবেটিক প্ৰচেছৰ ওপৰত আমি পঢ়িম বাৰু আৰু বেছিকৈ পঢ়িম গতিকে এতিয়া জাষ্ট মই ষ্টাৰ্টিং কৈছোঁ যে প্ৰচেছবোৰ কি হয় ইয়াত লিখা আছে ইট ইজ এ প্ৰচেছ ৱেৰ হিট অফ এ চিষ্টেম ৰিমেইনছ কনষ্টেণ্ট মানে কি তোমালোকে গম পোৱা ধ্ৰুৱক মানে সি চেঞ্জ নহয় সলনি নহয় প্ৰথমতে যিটো থাকিব ফাইনেলতো সেইটোৱে থাকিব সেইটোৱে তোমালোকে ধ্ৰুৱক বুলি যিটো অসমীয়াত পাইছিলা আগত কনষ্টেণ্ট ঠিক আছে ইয়াৰ পিছত যিটো পঢ়িম চাইক্লিক প্ৰচেছ অ'কে তোমালোকে দেখিছাই চাইক্লিক প্ৰচেছ মানে এইটো ঘূৰি থাকিব মানে গৈ পেলাই আমি এনেকুৱা ধৰণৰ কিছুমান প্ৰচেছ পাম য'ত তোমাৰ ধৰা এইডোখৰত আছিলা তুমি ঘূৰি আহি আকৌ এইডোখৰ পালাহি তুমি ইয়াত আছিলা তুমি আকৌ ঘূৰি আহি আকৌ এইডোখৰত পালাহি তুমি মানে হয়তো এনেকৈও যাব পাৰা কিন্তু এনেকৈ গৈ থকা নাই তুমি গৈছিলা আকৌ এনেকৈ ঘূৰি আহি ইয়াতে পালাহি মানে ইনিচিয়েল য'ত আমি ষ্টাৰ্ট কৰিছিলোঁ আহি পেলাই ফাইনেলো সেই একে জেগাই পালোহি তেতিয়াহ'লে এনেকুৱা যোনবোৰ প্ৰচেছ হ'ব সেই প্ৰচেছবোৰক আমি চাইক্লিক প্ৰচেছ ক'ম চাইক্লিক প্ৰচেছ কেতিয়া ক'ম যেতিয়া তাৰ ইনিচিয়েল যিটো ষ্টেটত থাকিব বস্তুবোৰ ধৰা এটা গেছ লৈছা নহয় এটা গেছ লৈছা কণ্টেইনাৰত এই গেছটোত যিখিনি টেম্পাৰেচাৰ ভলিউম বা তোমাৰ ইণ্টাৰনেল এনাৰ্জি সেইখিনি তোমাৰ যিটো প্ৰথম ষ্টেটত আছিলে তাৰপিছত তুমি যেনিবা এক্সপেৰিমেণ্টটো কৰিলা আৰু লাষ্টত দেখিলা যে গোটেই বস্তুখিনি একেটা ভেলুৱে আছে তাৰমানে আমি গম পাম যে এইটো প্ৰচেছটো মানে চাইক্লিক আছিলে সেইটো কাৰণে তোমাৰ ঘূৰি আহি আকৌ একে জেগা পালেহি তাৰমানে সেইটোৱে কথা আৰু যদি তোমাৰ চাইক্লিক হয় তেতিয়াহ'লে তোমাৰ চেঞ্জখিনি 0 হৈ যাব মানে চব চেঞ্জখিনি 0 হৈ যাব আকৌ আগৰ জেগাতে সেইখিনি পাবা চেম ভেলুৱে পাবা এইটো হ'ল চাইক্লিক প্ৰচেছ এইটো ঘূৰি আছে নেক্সট এটা পাম ৰিভাৰ্চেবল প্ৰচেছ এতিয়া ৰিভাৰ্চেবল আৰু ইৰিভাৰ্চেবল তোমালোকে এইখিনি কেমেষ্ট্ৰিটো পাবা তোমাৰ এটা চেপ্টাৰ আছে দীঘল চেপ্টাৰ ইকুইলিব্ৰিয়াম বুলি এটা চেপ্টাৰ আছে তাতো তোমালোকে ভালকৈ ৰিভাৰ্চেবল ইৰিভাৰ্চেবল ৰিয়েকশ্যনৰ কথা পঢ়িবা গতিকে ইয়াত আমি যিহেতু ফিজিক্সত পঢ়িব লাগে গতিকে ফিজিক্সৰ ৰিভাৰ্চেবল আৰু ইৰিভাৰ্চেবল চোৱা ইয়াতে কিবা এটা জ্বলিছে
এটা জ্বলা বস্তুটো মিনিংটো এনেকুৱা যে ইয়াতে তুমি যিখিনি বাৰ্ণ কৰিলা ইয়াতে ছাই হৈ গ'ল হয় নে নহয় এতিয়া সেই ছাইখিনি আকৌ তুমি পাব নোৱাৰা মানে কি কৈছোঁ যে তুমি ধৰি লৈছোঁ এইখিনি কিবা এডাল কাঠ আছিলে যেনিবা উড জ্বলাই দিয়াৰ পিছত ইয়াতে তুমি হিট পালা আৰু ইয়াতে লাষ্টত গৈ পেলাই ছাইবোৰ পৰি গ'ল এতিয়া এই যোনটো প্ৰচেছ তুমি জ্বলালা এইটো হ'ল তোমাৰ ইৰিভাৰ্চিবল প্ৰচেছ আৰু ধৰা ইৰিভাৰ্চিবল প্ৰচেছ কেলৈ ক'লোঁ যে তুমি যোনটো ফাইনেল প্ৰডাক্ট মানে ফাইনেল যিখিনি বস্তু ছাইখিনি আকৌ তুমি ঘূৰাই পেলাই আকৌ এই কাঠডাল নোপোৱা ছাইৰ পৰা গতিকে সেইটো প্ৰচেছটোক আমি ইৰিভাৰ্চিবল প্ৰচেছ বুলি ক'ম আৰু যদি ৰিভাৰ্চিবল হয় পেণ্ডুলামটো চোৱা পেণ্ডুলামটো এবাৰ এইফালে গৈছে আকৌ এইফালে আহিছে গতিকে ষ্টাৰ্টিং য'ৰ পৰা কৰিছে ধৰা ষ্টাৰ্টিং এডোখৰ পৰা কৰিছে নহয় এবাৰ এইফালে গৈছে ন আকৌ এডোখৰ পাইছেহি আকৌ যদি এইফালে যায় আকৌ এডোখৰ পায় মানে ৰিভাৰ্চ মানে এবাৰ এইফালেও যাব পাৰে আকৌ সি ৰিভাৰ্চো হ'ব পাৰে গতিকে যিবোৰ প্ৰচেছত তোমাৰ চেঞ্জটো এনেকুৱা ধৰণে আনিব লাগিব চোৱা ৰিভাৰ্চ কৰিব পাৰিব লাগিব যে তুমি এইফালে গৈছা নহয় সি আকৌ তুমি এইফালে ঘূৰি আহিব পাৰিব লাগিব সেইটো হ'ল ৰিভাৰ্চিবল প্ৰচেছ মানে এনেকুৱা ধৰণৰ প্ৰচেছবোৰ পাম য'ত আমি চেঞ্জটো ৰিভাৰ্চ কৰিব পাৰোঁ যিখিনি চেঞ্জ হৈছে আকৌ ঘূৰাই পেলাই আগৰ ষ্টেটলৈ লৈ আহিব পাৰোঁ সেইটোক আমি ৰিভাৰ্চিবল প্ৰচেছ বুলি ক'ম আৰু যদি ইৰিভাৰ্চিবল প্ৰচেছ ধৰা এইটো জ্বলাইছোঁ এই জ্বলোৱাটো এটা ইৰিভাৰ্চিবল প্ৰচেছ কেলৈ তুমি জ্বলাই দিলা যে এই ছাইখিনিৰ পৰা আকৌ কাঠখিনি নোপোৱা কাৰণ কাঠখিনিৰ পৰা ছাইখিনি হৈ গৈছিলে জ্বলোৱাৰ কাৰণে গতিকে সেই প্ৰচেছটো হৈ গ'ল কিন্তু এনেকুৱা নহয় ন ছাইখিনিৰ পৰা আকৌ কাঠখিনি বনাব পাৰিবা এইটো নহয় মানে তুমি সেই প্ৰচেছটো ইৰিভাৰ্চিবল হৈ যাব গতিকে ইয়াতে তোমালোকে এইটো বা ইৰিভাৰ্চিবল প্ৰচেছ এইটো চোৱা কুকুৰাই এনেকৈ কণী পাৰিলে নহয় কণীৰ পৰা কি হ'ল পোৱালি হ'ল হয় নাই এনেকুৱা নহয় যে এই পোৱালিবোৰৰ পৰা আকৌ তুমি দেখিলা যে গঁৰালত ভৰাইছিলা এই পোৱালিবোৰ লাহে লাহে ৰাতি আকৌ কণী হৈ গৈছে সেইটো নহয় মানে কণীৰ পৰা পোৱালি হ'ব পাৰে কিন্তু এই পোৱালিকেইটাৰ পৰা আকৌ ৰাতি কণী হৈ নাযায় বুজি পাইছানে কথাটো গতিকে এইটো হ'ল ইৰিভাৰ্চিবল প্ৰচেছ মই এইটো জাষ্ট এটা এক্সাম্পল দিবৰ কাৰণে দেখাইছোঁ হা পজিটিভলি ল'বা that process which do not attain its original state after some change occurs in the system যদি এটা চিষ্টেম আছে চিষ্টেমটোত আমি কিবা সালসলনি কৰিলোঁ সালসলনি কৰাৰ পিছত সেইখিনি আৰু আকৌ ঘূৰাই আনিব নোৱাৰি আৰু মানে আগৰ হেৰি নহয় আৰু মানে আগৰ যিটো ষ্টেট আছিলে সেই আগৰ ষ্টেট নাপায়হি আৰু আকৌ ঘূৰালেও সেই আগৰ ষ্টেট নাপায়হি গতিকে সেই যোনটো প্ৰচেছ হ'ব চিম্পলি আমি সেইটো ইৰিভাৰ্চিবল প্ৰচেছ পাম এতিয়ালৈকে তোমালোকে কেইবাটাও প্ৰচেছ পালা নামখিনি তোমালোকৰ মনত আছেই চাগে এতিয়া আইচ'থাৰ্মেল আইচ'বেৰিক আইচ'কৰিক তাৰপিছত চাইক্লিক ৰিভাৰ্চিবল প্ৰচেছ ইৰিভাৰ্চিবল প্ৰচেছ গতিকে আমি বেলেগ ধৰণৰ প্ৰচেছ পালোঁ ইয়াৰ পিছত এটা ইম্পৰ্টেণ্ট ফিজিক্সৰ এটা ইম্পৰ্টেণ্ট টাৰ্ম পঢ়িম থাৰ্মেল ইকুইলিব্ৰিয়াম গতিকে থাৰ্মেল ইকুইলিব্ৰিয়াম দৰকাৰ হ'ব মানে কেলৈ দৰকাৰ হ'ব আমি যিটো জিৰ'থ ল অফ থাৰ্মোডাইনামিক্স তোমালোকে এতিয়া পিছত পাবা মানে ইয়াৰ পিছত পঢ়াম মই এটা ল আছে জিৰ'থ ল অফ থাৰ্মোডাইনামিক্স তাৰমানে থাৰ্মোডাইনামিক্সত তুমি ফাৰ্ষ্ট ল পাবা ছেকেণ্ড ল পাবা এটা জিৰ'থ লও আছে গতিকে আমি জিৰ'থ লটো পঢ়াৰ আগত থাৰ্মেল ইকুইলিব্ৰিয়াম কি হয় ফিজিক্সত আমি সেইটো জানি ল'ব লাগিব ইয়াতে চোৱা দেখিছা ইয়াত গেছ মলিকুলবোৰ ঘূৰি আছে বেলেগ ধৰণে এতিয়া এই যোনটো চিষ্টেম লৈছোঁ এই চিষ্টেমটো এইটো কণ্টেইনাৰত গেছ মলিকুল সোমাই আছে এতিয়া এই কণ্টেইনাৰটো যদি তোমাৰ ধৰা আইচলেটেড চিষ্টেম হয় এই যোনটো কণ্টেইনাৰ এইটো যেনিবা আইচলেটেড চিষ্টেম মানে এনেকুৱা আছিলে ন মনত আছে চাগে তোমালোকৰ যে বাহিৰলৈ টেম্পাৰেচাৰ নহয় বাহিৰলৈ যে হিট চেঞ্জো হ'ব নোৱাৰে ভিতৰৰ পৰা মাছ চেঞ্জ হ'ব নোৱাৰে একো চেঞ্জ হ'ব নোৱাৰে গতিকে যদি আমাৰ তেনেকুৱা চিষ্টেম হয় মানে এটা আইচলেটেড চিষ্টেম হয় তাত থকা যিবোৰ মলিকুলছ তাহাঁতৰ একো চেঞ্জ নহয় তাহাঁতৰ মানে প্ৰেছাৰ যদি প্ৰথমতে এই চিষ্টেমটোৰ প্ৰেছাৰ যদি যিটো থাকে প্ৰথমতে ইনিচিয়েল আৰু ফাইনেলৰ তুমি মানে এইটো ইনিচিয়েল ফাইনেল বুলি কথা নাই আৰু ইয়াৰ প্ৰেছাৰটো একদম চেঞ্জেই নহয় কাৰণ ইয়াৰ মলিকুলছ বাহিৰলৈ যাবও নোৱাৰে বাহিৰৰ পৰা আহিবও নোৱাৰে গতিকে ইয়াৰ প্ৰেছাৰ কেনেকৈ চেঞ্জ হ'ব ইয়াৰ প্ৰেছাৰো চেঞ্জ নহয় ইয়াৰ ভলিউম চেঞ্জ হ'ব নি ইয়াৰ ভলিউমো চেঞ্জ নহয় টেম্পাৰেচাৰো চেঞ্জ নহয় একো চেঞ্জ নহয় মানে টাইমৰ ৰেচপেক্টত মানে ঠিক আছে টাইমৰ লগে যদি একো সালসলনি নহয় প্ৰেছাৰো সলনি নহয় টেম্পাৰেচাৰো সলনি নহয় ভলিউম চেঞ্জ নহয় মাছ চেঞ্জ নহয় ইয়াত থকা কম্পজিশ্যনবোৰ চেঞ্জ নহয় তেতিয়াহ'লে আমি এই যোনটো চিষ্টেম এই চিষ্টেমটো আমি ইকুইলিব্ৰিয়ামত থকা বুলি ক'ম ঠিক আছে ইকুইলিব্ৰিয়ামত আমি চোৱা কেমেষ্ট্ৰিত অকণমান বেলেগ ধৰণে পাম যিহেতু ৰিয়েকশ্যনৰ কথা পঢ়িম গতিকে ইয়াতে থাৰ্মেল ইকুইলিব্ৰিয়াম বুলি ক'লে থাৰ্মেল মানে চোৱা হিটৰ লগত আমাৰ গোটেই ৰিলেট হৈ আছে গতিকে থাৰ্মেল ইকুইলিব্ৰিয়াম বুলি ক'লে থাৰ্মোডাইনামিক্সত কি বুজিম যে টাইমৰ সৈতে তাৰমানে টাইমৰ লগত তাহাঁতৰ যিবোৰ প্ৰপাৰ্টিজ চেঞ্জ নহয় ঠিক আছে সেই প্ৰপাৰ্টিজ ডেট মিনছ তোমাৰ তাৰ প্ৰেছাৰ হ'ব পাৰে ভলিউম টেম্পাৰেচাৰ মাছ কম্পজিশ্যন এইবোৰ লিখা আছে এইবোৰ টাইমৰ লগত যদি চেঞ্জ নহয় এটা চিষ্টেমৰ তেতিয়াহ'লে আমি সেইটো থাৰ্মোডাইনামিক ইকুইলিব্ৰিয়াম বুলি ক'ম তাৰমানে সি বাহিৰৰ দুনিয়াখনৰ লগত ইয়াৰ কোনো মতলব নাই এই চিষ্টেমটোত থকা যিবোৰ গেছ মলিকুলেই হওক এইবোৰ যিয়ে নাথাকক ইয়াৰ চিষ্টেমটোৰ ভিতৰতহে ইয়াৰ মতলব মানে ইয়াৰ বাহিৰত ক'ত গৈছে কোনোবাই গান শুনি আছে গান বজাই আছে ইয়াৰ মতলব নাই ইয়াৰ কোনো একো এফেক্ট নহয়
যিমান টাইমেই লোৱা তুমি লাগিলে 1 বছৰ পিছত চোৱা 2 বছৰ পিছত চোৱা বা তুমি 10 বছৰ পিছতে চোৱা গতিকে এই চিষ্টেমটোক আমি তেনেকুৱা ধৰণৰ চিষ্টেমক আমি থাৰ্মেল ইকুইলিব্ৰিয়ামত আছে বুলি ক'ম ঠিক আছে থাৰ্মেল ইকুইলিব্ৰিয়াম অকল এটোৱে নহয় আমি বেলেগ ধৰণৰ পাম চোৱা এতিয়া এইটো চোৱা দুটা চিষ্টেম কনসিডাৰ কৰিছো এটা চিষ্টেম আছে এইটো A বুলি ধৰা আৰু এইটো যেনিবা B বুলি ধৰা এতিয়া ইয়াতে তোমাৰ চোৱা এই যোনটো চিষ্টেম চিষ্টেম নহয় জানো এই চিষ্টেমটোত এখন ৱাল আছে মাজত ঠিক আছে এখন ৱাল আছে আৰু এই ৱালখন কি এডিয়াবেটিক মানে আমি ইয়াৰ আগত পঢ়িছিলো ৱালৰ বিষয়ে এডিয়াবেটিক ৱাল আৰু ডায়াথাৰ্মিক ৱাল এডিয়াবেটিক ৱাল হলে তোমাৰ কি হয় টেম্পাৰেচাৰ ইফাৰৰ পৰা সিপাৰ মানে পাৰ হ'ব নোৱাৰে ঠিক আছে টেম্পাৰেচাৰ এক্সচেঞ্জ নহয় মানে ৰিজিড মানে বস্তু ৰিজিড বুলি ক'লে মানে এইটো তোমাৰ টেম্পাৰেচাৰ হিটৰ কাৰণে কৈছো যে এই ৱালখন যদি এডিয়াবেটিক ৱাল হয় ইয়াৰ এইফালৰ পৰা এইফালে টেম্পাৰেচাৰ চেঞ্জ হ'ব নোৱাৰে মানে এনাৰ্জি ফ্ল' হ'বই নোৱাৰে গতিকে সেইখন আমি তোমাৰ পাইছিলো এডিয়াবেটিক ৱাল আৰু যদি ডায়াথাৰ্মিক ৱাল আছিলে সেইখনত তোমাৰ হিট এনাৰ্জি এক্সচেঞ্জ হ'ব পাৰে মানে এনাৰ্জি তোমাৰ ইটো ইফালৰ পৰা ইফাল চেঞ্জ হ'ব পাৰে বা টেম্পাৰেচাৰ ফ্ল' হ'ব পাৰে এতিয়া যদি আমি এইটো A বুলি ধৰিলো এইটো B বুলি ধৰিলো এতিয়া চোৱা ইয়াতে তোমাৰ ৱালখন দি থৈছো কি এডিয়াবেটিক ৱালখন দি থৈছো এডিয়াবেটিক এতিয়া এডিয়াবেটিক যদি ৱাল দি থওঁ ইহঁতৰ পৰা ইয়াৰ পৰা ইয়ালে কিবা চেঞ্জ হ'ব পাৰিব নি মানে যদি হিট ট্ৰান্সফাৰ নহয় তেতিয়াহ'লে ইয়াত এই চিষ্টেম মানে A আৰু B দুইটা পাৰ্টতে কেতিয়াও তোমাৰ এইফালৰ পৰা এইফালে একো চেঞ্জে হ'ব নোৱাৰে হয়নে নহয় মানে একো চেঞ্জ হ'ব নোৱাৰে ইয়াৰ ভেৰিয়েবলবোৰ তোমাৰ সেম হৈ থাকিব ইয়াতে যেনিবা তোমাৰ প্ৰেছাৰ যি হ'ব ভলিউম যি হ'ব টেম্পাৰেচাৰ যি হ'ব ইয়াতে হ'ব পাৰে প্ৰেছাৰ যেনিবা 1 এটমস্ফিয়াৰ ভলিউম যেনিবা 1 লিটাৰ টেম্পাৰেচাৰ যেনিবা 25 ডিগ্ৰী চেলচিয়াছ লৈছো ইয়াত ধৰি লৈছো মই প্ৰেছাৰ যেনিবা 2 এটমস্ফিয়াৰ আছে ভলিউম যেনিবা তোমাৰ 2 লিটাৰ আছে আৰু টেম্পাৰেচাৰ যেনিবা 30 ডিগ্ৰী চেলচিয়াছ ওকে এতিয়া মই কি কৈছো ভালকে শুনা ইয়াতে তোমাৰ প্ৰেছাৰ 1 এটমস্ফিয়াৰ ধৰিলো ভলিউম 1 লিটাৰ আৰু টেম্পাৰেচাৰ 25 ডিগ্ৰী এ যিটো পাৰ্ট আৰু বি পাৰ্টত ধৰিছো মই প্ৰেছাৰ যেনিবা 2 এটমস্ফিয়াৰ ভলিউম 2 লিটাৰ আৰু টেম্পাৰেচাৰ ধৰি লৈছো মই এইটো 30 ডিগ্ৰী চেলচিয়াছ আৰু যেনিবা তুমি 2 বছৰ পিছত চালা 2 বছৰ পিছত চোৱাৰ পিছতো ইহঁতৰ এই যোনটো চিষ্টেম আছিলে চিষ্টেমটোৰ মাজত যিখন ৱাল আছিলে এডিয়াবেটিক ৱালখনটো এডিয়াবেটিক হ'ব লাগিব তেতিয়াহে তোমাৰ ইফালৰ পৰা সিফালে তোমালোকে কোনো ধৰণৰ তোমাৰ হেৰি চেঞ্জ নহয় হা হিট এনাৰ্জি চেঞ্জ নহয় তাৰ মানে তোমাৰ তুমি এবছৰ বা 10 বছৰ পিছতো চোৱা তুমি এই পাৰ্টটোৰ টেম্পাৰেচাৰ 1 এটমস্ফিয়াৰ পাবা ভলিউম 1 লিটাৰ পাবা টেম্পাৰেচাৰ 25 ডিগ্ৰী চেলচিয়াছ পাবা আৰু এইফালে তুমি প্ৰথমতে যিটো আছিলে 2 এটমস্ফিয়াৰ পাবা 2 লিটাৰ 30 ডিগ্ৰী চেলচিয়াছ এনেকুৱাই পাবা তেতিয়াও আমি এই দুটা চিষ্টেম A আৰু B এই দুটা চিষ্টেমক আমি থাৰ্মেল ইকুইলিব্ৰিয়ামত থকা বুলি ক'ম ক্লিয়াৰ হ'ব লাগিব যে থাৰ্মেল ইকুইলিব্ৰিয়ামত দুটা চিষ্টেম যদি মই কওঁ থাৰ্মেল ইকুইলিব্ৰিয়ামত আছে কৈলো যে দুটা চিষ্টেম থাৰ্মেল ইকুইলিব্ৰিয়ামত আছে তেতিয়াহ'লে তোমালোকে গম পাব লাগিব যে সেই দুটা চিষ্টেমৰ ইটোৰ লগত সিটোৰ কোনো ধৰণৰ কানেকশ্যন নাই তাহাঁতৰ মাজত ৱালখন এডিয়াবেটিক মানে তাহাঁতৰ হিট এনাৰ্জি তাহাঁতি চেঞ্জ কৰিব নোৱাৰে গতিকে এনাৰ্জি যদি তাহাঁতৰ কোনো চেঞ্জ নহয় বা বাকী মলিকুলছবোৰো অহা যোৱা কৰিব নোৱাৰি গতিকে তাহাঁতৰ যিখিনি ইনিচিয়েলি ষ্টেট ফাংচন মানে যিবোৰ প্ৰপাৰ্টিবোৰ যিবোৰ আছিলে তাহাঁতৰ প্ৰেছাৰ ভলিউম টেম্পাৰেচাৰ যিখিনি তোমাৰ ভেৰিয়েবল আছিলে সেই ভেৰিয়েবলবোৰ চেঞ্জ নহয় মানে তাহাঁতি ফিক্সড হৈ থাকিব গতিকে এই চিষ্টেম দুটাকো আমি থাৰ্মেল ইকুইলিব্ৰিয়ামত থকা বুলি ক'ম লিখাই আছে ভালকে এবাৰ তোমালোকে পঢ়ি চোৱা ইফ ইউ কনচিডাৰ টু চিষ্টেম A and B where separating wall between the two system is adiabatic ঠিক আছে and let the state variables of the two system are also different লৈছো different মই দেখাই দিলো তাহাঁতক কি বুলি ক'ম also we can say two system is in thermal equilibrium as no change in macroscopic properties with respect to টাইম যেতিয়া টাইম চেঞ্জ হ'ব তাৰ পিছতো তোমাৰ যোনবোৰ মেক্ৰস্কপিক প্ৰপাৰ্টি ডাঙৰ প্ৰপাৰ্টি প্ৰেছাৰ ভলিউম টেম্পাৰেচাৰ এইবোৰ কোনো ধৰণৰ চেঞ্জ নহয় তেতিয়াও তোমাৰ সেই দুইটা চিষ্টেমক থাৰ্মেল ইকুইলিব্ৰিয়ামত থকা বুলি ক'ম ক্লিয়াৰ হ'ব লাগিব বস্তুবোৰ মই সেইটো কাৰণে তোমাৰ দুবাৰ তিনিবাৰ বস্তুবোৰ ৰিপিট কৰিছোঁ নেক্সট আমি থাৰ্মেল ইকুইলিব্ৰিয়ামত কেতিয়া থকা বুলি ক'ম এতিয়া থাৰ্মেল ইকুইলিব্ৰিয়ামত চোৱা মই সেইটো কাৰণে দুটা তিনিটা লিখিছোঁ থাৰ্মেল ইকুইলিব্ৰিয়ামত যদি এটা চিষ্টেম লওঁ তাত কোনো ধৰণৰ টাইমৰ লগত চেঞ্জ কৰি পেলাই কোনো প্ৰপাৰ্টি চেঞ্জ নহয় সেই চিষ্টেমটোকো আমি থাৰ্মেল ইকুইলিব্ৰিয়ামত থকা বুলি ক'ম দুটা চিষ্টেমক থাৰ্মেল ইকুইলিব্ৰিয়ামত যদি থকা বুলি কেতিয়া ক'ম যদি তাহাঁতৰ মাজত এডিয়াবেটিক ৱাল থাকে চিষ্টেম দুটাৰ আৰু কোনো ধৰণৰ প্ৰপাৰ্টি চেঞ্জ নহয় ইফাল সিফাল চেমেই হৈ থাকে তেতিয়াও থাৰ্মেল ইকুইলিব্ৰিয়ামত থকা বুলি ক'ম আৰু দুটা চিষ্টেমক কেতিয়া আৰু থাৰ্মেল ইকুইলিব্ৰিয়ামত থকা বুলি ক'ম গম পোৱা যদি ছাপ'জ এইটো চিষ্টেম A আৰু এইটো চিষ্টেম B কিন্তু তাহাঁতৰ মাজত এই ৱালখন যদি মই ডায়াথাৰ্মিক কৰি দিওঁ ডায়াথাৰ্মিক মানে এই ৱালখনৰ মাজেৰে হিট এনাৰ্জি যদি চেঞ্জ হ'ব পাৰে তেতিয়া কি হ'ব চাবা দেই ধৰি লৈছোঁ মই দেই এনে জাষ্ট এটা প্ৰপাৰ্টি ধৰিছোঁ এইটো 25 ডিগ্ৰী চেলচিয়াছত আছিলে এইটো যেনিবা ষ্টাৰ্টিঙত এইটো যেনিবা 30 ডিগ্ৰী ধৰাচোন কৰিব সুবিধা হ'ব 30 ডিগ্ৰী চেলচিয়াছত আছিলে ষ্টাৰ্টিঙত
এইটো যেনিবা 10 ডিগ্ৰী চেলচিয়াছত আছিলে ষ্টাৰ্টিঙত ছিষ্টেমটো এতিয়া যেতিয়া মই ৱালখন তাহাঁতৰ ডায়াথাৰ্মিক মানে ৱাল এনেকুৱা ৱাল যিখন ৱালৰ মাজেৰে হিট এক্সচেঞ্জ হ'ব পাৰে তেতিয়া হিট এক্সচেঞ্জ মানে হিটটো এটা এনাৰ্জি গতিকে এইফালৰ পৰা এইফালে ফ্ল' হৈ যাব টেম্পাৰেচাৰ যিহেতু ডিফাৰেঞ্চ আছে 30 ডিগ্ৰী আৰু 10 ডিগ্ৰী গতিকে টেম্পাৰেচাৰ ডিফাৰেঞ্চ হ'লেতো হিট ফ্ল' হ'বই গতিকে ইয়াৰ পৰা ইয়ালৈ হিট ফ্ল' হৈ যাব আৰু অকণমান দেৰি পিছত তোমালোকে যদি চোৱা A আৰু B মানে মই এক্সাম্পলহে দিছোঁ হা বুজি চাই ল'বা এইটো যেনিবা A আছিলে এইটো B আছিলে হা এইটো A আছিলে এইটো B আছিলে এতিয়া A আৰু B লাষ্টত অকণমান দেৰিকৈ দেখিবা যে এইফালেও তোমাৰ টেম্পাৰেচাৰ 20 ডিগ্ৰী চেলচিয়াছ এইফালেও টেম্পাৰেচাৰ 20 ডিগ্ৰী চেলচিয়াছ মানে ইয়াৰ পৰা ইয়ালৈ যিখিনি এক্সট্ৰা টেম্পাৰেচাৰ ডিফাৰেঞ্চ আছিলে সেইখিনি হিট ফ্ল' হৈ গ'ল হিট ফ্ল' হোৱাৰ কাৰণে কি হ'ল টেম্পাৰেচাৰটো ছেম হৈ গ'ল দুইফালে 20 ডিগ্ৰী হৈ গ'ল এতিয়া আৰু যদি তোমালোকে চোৱা ইয়াত চেঞ্জ নহয় আৰু হয়নে নহয় 20 ডিগ্ৰী হৈ গ'ল গতিকে এই দুটা ছিষ্টেমো যেতিয়া তোমাৰ হিট এক্সচেঞ্জ হ'ব পাৰিব তেতিয়াও তাৰ পিছতো এই দুটা ছিষ্টেম আমি থাৰ্মেল ইকুইলিব্ৰিয়ামত থকা বুলি ক'ম কেতিয়া যদি তোমাৰ ৱালখন ডায়াথাৰ্মিক হয় এডিয়াবেটিক হ'লেও আমি ক'ম যে তাহাঁতি ইকুইলিব্ৰিয়ামত আছে থাৰ্মেল ইকুইলিব্ৰিয়ামত কাৰণ তাহাঁতৰ দুইটাৰে চেঞ্জ নহয় টাইমৰ লগত আৰু যেতিয়া তুমি ডায়াথাৰ্মিক ৱাল দি দিলা অকণমান দেৰি পিছত যেতিয়া চাবা তোমালোকে তাৰপিছত তুমি 20 ডিগ্ৰী পাবা তাৰপিছত তুমি আৰু যিমানেই দেৰিলৈকে নোচোৱা আৰু দুবছৰ পিছতো চোৱা তাহাঁতৰ টেম্পাৰেচাৰ কিমান হ'ব 20 ডিগ্ৰী হ'ব কাৰণ আৰু চেঞ্জ নহয় আৰু গতিকে দুইটাই তাহাঁতি থাৰ্মেল ইকুইলিব্ৰিয়ামত থাকিব গতিকে ইয়াতে তোমাৰ সেইটো লিখিছে যদি A আৰু B তাহাঁতৰ মাজত ডায়াথাৰ্মিক ৱালৰ মাজত কণ্টেক্ট হৈ থাকে তেতিয়াহ'লে সেই দুটা ছিষ্টেমক আমি থাৰ্মেল ইকুইলিব্ৰিয়াম বুলি ক'ম আমি থাৰ্মেল ইকুইলিব্ৰিয়াম আমি কেনেকৈ পালোঁ ভালকৈ চাবা যদি তোমাৰ ছিংগল এটা ছিষ্টেম ধৰোঁ তাত ফিক্স হৈ থাকে টাইমৰ লগত কোনো ধৰণৰ প্ৰপাৰ্টি চেঞ্জ নহয় সেইটোও হ'ব যদি দুটা ছিষ্টেমত এডিয়াবেটিক ৱাল থাকে তেতিয়াও হ'ব আৰু যদি তোমাৰ ডায়াথাৰ্মিক ৱাল থাকে তেতিয়াও এই ছিষ্টেম দুটাক আমি থাৰ্মেল ইকুইলিব্ৰিয়ামত থকা বুলি ক'ম কেলেনো ইমান থাৰ্মেল ইকুইলিব্ৰিয়ামৰ কথা কৈ আছোঁ এতিয়া গম পাবা এতিয়া যিটো এটা ফাৰ্ষ্ট আমি ইম্পৰ্টেণ্ট ল পঢ়িম হা এতিয়ালৈকে যিখিনিটো পঢ়িছোঁ চবেই ইম্পৰ্টেণ্ট কিন্তু এতিয়া আমি ললৈ আহোঁ জিৰ'থ ল অফ থাৰ্মোডাইনামিক্স এতিয়া জিৰ'থ ল অফ থাৰ্মোডাইনামিক্সত কি কৈছে চোৱা প্ৰথম আমি চাওঁচোন কি কৈছে টু ছিষ্টেম ইন থাৰ্মেল ইকুইলিব্ৰিয়াম উইথ এ থাৰ্ড ছিষ্টেম ছেপাৰেটলি আৰ ইন থাৰ্মেল ইকুইলিব্ৰিয়াম উইথ ইটছ আদাৰ তাৰমানে ইয়াতে তোমাৰ ডেফিনেশ্যনটোত যিটো কৈছে মই সেইটো যদি বুজাওঁ তোমালোকক ধৰি লৈছোঁ দুটা ছিষ্টেম আছে এইটো ছিষ্টেম A আৰু এইটো ছিষ্টেম B এই দুটা ছিষ্টেমে কৈছে যে বেলেগকৈ 3 নম্বৰ এটা ছিষ্টেমৰ লগত থাৰ্মেল ইকুইলিব্ৰিয়ামত আছে ধৰা এইটো ছিষ্টেম A এইটো ছিষ্টেম B আৰু এইটো ছিষ্টেম C এতিয়া কৈছে যে এই ছিষ্টেমটো যিটো ছিষ্টেম A এই ছিষ্টেমটো ধৰি লৈছোঁ C লগত থাৰ্মেল ইকুইলিব্ৰিয়ামত আছে অ'কে থাৰ্মেল ইকুইলিব্ৰিয়ামত আছে আৰু B টো থাৰ্মেল ইকুইলিব্ৰিয়ামত আছে C লগত ঠিক আছে তেতিয়া কৈছে যে এই যোনটো জিৰ'থ ল বুলি কৈছে তেতিয়াহ'লে অট'মেটিকেলি A আৰু Bৰ মাজতো থাৰ্মেল ইকুইলিব্ৰিয়ামত থাকিব ছিষ্টেম সেইটোৱে কৈছে যদি দুটা ছিষ্টেম যদি A আৰু B দুটা ছিষ্টেম তাহাঁতি বেলেগকৈ ছেপাৰেটলি যদি 3 নম্বৰ এটা ছিষ্টেমৰ লগত থাৰ্মেল ইকুইলিব্ৰিয়ামত থাকে যেনিবা Aও C লগত থাৰ্মেল ইকুইলিব্ৰিয়ামত আছে প্ৰথমতে আৰু Bও C লগত থাৰ্মেল ইকুইলিব্ৰিয়ামত আছে A আৰু B মাজত আমি নাজানো কি হৈছে কিন্তু যিটো ডেফিনেশ্যন তাত কৈছে যে যদি এনেকৈ বেলেগকৈও তোমাৰ থাৰ্মেল ইকুইলিব্ৰিয়ামত থাকে এটা 3 নম্বৰ ছিষ্টেমৰ লগত তেতিয়াহ'লে অট'মেটিকেলি A আৰু Bৰ মাজতো থাৰ্মেল ইকুইলিব্ৰিয়াম এষ্টাব্লিছ হৈ যাব তাৰমানে A আৰু Bও থাৰ্মেল ইকুইলিব্ৰিয়ামত থাকিব সেইটো হ'ল জিৰ'থ ল অফ থাৰ্মোডাইনামিক্স একেবাৰে ইজি হয় ইমান টান নহয় আকৌ এবাৰ কৈছোঁ যদি দুটা ছিষ্টেম বেলেগকৈ এটা থাৰ্ড ছিষ্টেমৰ লগত থাৰ্মেল ইকুইলিব্ৰিয়ামত থাকে তেতিয়াহ'লে যোন দুটা ছিষ্টেম তোমালোকে ইনিচিয়েলি লৈছিলা কনচিডাৰ কৰিছিলা সেই দুটা ছিষ্টেমো তাহাঁতি ইটোৰ লগত কিন্তু থাৰ্মেল ইকুইলিব্ৰিয়ামত থাকিব সেইটো হ'ল জিৰ'থ ল ইয়াত আৰু বেলেগ একো ইমান পঢ়িবলগীয়া নাই যেতিয়া আমি প্ৰব্লেম কৰিম তেতিয়া প্ৰব্লেমখিনিত যিখিনি কৰিব লাগে কৰিম আৰু এতিয়া ডেফিনেশ্যনটো তোমালোকে লিখি লোৱা আৰু কথাটো বুজি পাইছা নাই তোমালোকে মেছেজ কৰা ইয়াৰ পিছত আমি ইয়াৰ পিছত একচুৱেলি ল এটা আছে এইটো ফাৰ্ষ্ট ল অফ থাৰ্মোডাইনামিক্স কিন্তু ফাৰ্ষ্ট ল অফ থাৰ্মোডাইনামিক্স জনাৰ আগত আমি ফিজিক্সত থাৰ্মোডাইনামিক্স ৱৰ্ক বুলি ক'লে থাৰ্মোডাইনামিকেল ৱৰ্ক বুলি ক'লে কি হ'ব সেইটো আমি জানিব লাগিব তোমালোকে অলৰেডি এনেকুৱা টাৰ্মবোৰ পঢ়িছা ন ইণ্টাৰনেল এনাৰ্জি অলপ মই কৈছিলোঁ নামটো শুনিছিলা ইণ্টাৰনেল এনাৰ্জি ইউৰে ৰিপ্ৰেজেণ্ট কৰে টোটেল এনাৰ্জি এটা ছিষ্টেমৰ সেইটোৱে ইণ্টাৰনেল এনাৰ্জি বুলি কয় তাৰপিছতে এনেকুৱাও পাইছিলা হিটৰ বিষয়ে তোমালোকে অলপ পঢ়িলা হয়নে নহয় হিটটোক আমি কিউৰে ৰিপ্ৰেজেণ্ট কৰোঁ সেইটো পালা এতিয়া আমি যিটো ফাৰ্ষ্ট ল পঢ়িমগৈ ফাৰ্ষ্ট লটোত আমাৰ এই ইণ্টাৰনেল এনাৰ্জি হিট আৰু ৱৰ্ক এই তিনিটাৰ ৰিলেশ্যন এটা পাম সেইটো কাৰণে তোমালোকে ৱৰ্কটোৰ বিষয়ে অলপ জানি লোৱা গতিকে লটো পঢ়াৰ আগত মই ৱৰ্কটোৰ বিষয়ে অলপ কৈ ল'ব বিচাৰিছোঁ যে থাৰ্মোডাইনামিক্সত তোমালোকে ৱৰ্ক বুলি ক'লে কি হয় গম পাইছা ট্ৰান্সফাৰ অফ মেকানিকেল এনাৰ্জি এতিয়া এইটো কেনেকৈ বুজিম
এটা কাম কৰোঁ ৱৰ্কটো যে এটা এনাৰ্জি হয় সেইটো কেনেকৈ বুজিম চাবা ধৰা তোমালোকে আইচ লোৱা দুটা পিচ আইচ লোৱা আইচৰ দুটা পিচ মানে বৰফ আৰু দুইটা পিচ যদি তোমালোকে ঘঁহাই থাকা কি হ'ব তাৰ পৰা পানী ওলাই যাব হয়নে মানে একচুৱেলি এই যে বৰফ আছিলে আইচ আছিলে সেই আইচটো ক'লে কনভাৰ্ট হ'ল পানীলে তাৰমানে আল্টিমেটলি এই যে ঘঁহালা তাত তোমাৰ টেম্পাৰেচাৰ ইনক্ৰিজ হ'ল নে নহয় তাৰমানে গৰম হৈ গ'ল বস্তুটো গৰম হোৱাৰ কাৰণেহে এই যে আইচ আছিলে পানী আছিলে বৰফ আছিলে বৰফটো তোমাৰ পানীলৈ ৰূপান্তৰিত হৈ গ'ল তাৰমানে একচুৱেলি পানীলৈ কেতিয়া তোমাৰ আইচ যায় আইচৰ পৰা পানী হ'বলৈ হ'লে টেম্পাৰেচাৰ ইনক্ৰিজ হ'ব হয়নে তাৰমানে তোমাৰ তাপটো মানে সৰি এইটো কি বুলি কয় গৰম হৈ যায় গৰম কৰিলেহে তুমি বৰফ হ'ব পানী হ'ব এতিয়া এই কামটো তুমি বেলেগ ধৰণৰ কৰিব পাৰা এইটো কি কৰিলা তুমি এইটো কাম এটা কৰিলা হা মানে এইটো এটা কাম কৰিলা কি কাম কৰিলা যে দুটুকুৰা আইচ তোমালোকে ঘঁহাই থাকিলা ঘঁহোৱাৰ কাৰণে তোমাৰ সেই আইচ দুটুকুৰাৰ পৰা পানী ওলালে গতিকে এইটো তুমি কাম কৰিলা মানে আইচৰ পৰা পানীলৈ কনভাৰ্ট হ'ল এতিয়া তোমালোকে এই কামটো বেলেগ ধৰণৰ কৰিব পাৰা এই যোন দুটুকুৰা আইচ লৈছা এই টুকুৰা তুমি একো কাম নাই কৰা ইয়াত তুমি হিট দি দিছা মানে হিট এনাৰ্জি দিছা গৰম কৰিছা ইয়াতো কি হ'ব তেতিয়া পানীলৈ যাব তাৰ মানে এইটোতো এনাৰ্জি হিটটোতো এনাৰ্জি হয় নে নহয় হিটটো এনাৰ্জি সেইটো কাৰণে তোমাৰ এইটো গৰম হৈ পেলাই পানীলৈ গুচি গ'ল ৱাটাৰ হৈ গ'ল তাৰমানে আইচৰ পৰা ৱাটাৰ হৈ গ'ল এইটো কি তেতিয়াহ'লে এই যে কামটো কৰিলা এইটো তেতিয়াহ'লে আমি ইন টাৰ্মছ অফ এনাৰ্জি ক'ব পৰা নাই ইট ইজ এ ফৰ্ম অফ এনাৰ্জি তাৰমানে ৱৰ্ক এনেকুৱা এটা ৱৰ্ক বুলি কয় আমি এনেকুৱা এটা ধাৰণা বা এনেকুৱা এটা তোমাৰ মনত আহিব লাগে ৱে অফ ট্ৰান্সফাৰ অফ মেকানিকেল এনাৰ্জি মানে আমি খালি এইটো মেকানিকেল এনাৰ্জি তোমাৰ ট্ৰান্সফাৰ হোৱাটোকে আমি কি বুলি ক'ম ৱৰ্ক বুলি ক'ম মেকানিকেল এনাৰ্জি হ'ব খালি এইটো মেচিন মানে ধৰা এইটো আমাৰ হাত দুখন মেচিন বুলি ধৰি লোৱা যে ঘঁহালা এনেকৈ ঘঁহাইছা ঘঁহোৱাৰ কাৰণে সেইটোতো মেচিন বুলি ধৰাচোন যে কামটো কৰিলা এইটো মেকানিকেলি তুমি এনাৰ্জিটো ট্ৰান্সফাৰ কৰিছা আৰু সেইটোৱে হ'ল ৱৰ্ক তাৰমানে ৱৰ্কটো এটা কি ৱৰ্ক এটা মেকানিকেল এনাৰ্জি ট্ৰান্সফাৰ হোৱা ৱে অ'কে এইডোখৰলৈকে আমি ৱৰ্কৰ এটা আইডিয়া পাইছোঁ এতিয়া থাৰ্মোডাইনামিক্সত ৱৰ্ক বুলি ক'লে এতিয়া ধৰা ইয়াতে তোমালোকৰ এইটো যে দেখুওৱা আছে ইয়াত এটা কাৰণ আছে হা মই এইটো অকণমান বুজাম বাৰু চাইন কনভেনশ্যন আহিব এতিয়া মই এই চিষ্টেমটো চোৱা মই ইয়াত দেখিছা তোমালোকে এইটো তোমাৰ ওপৰৰ পৰা যদি ফ'ৰ্চ দিয়া এইটো মানে এটা গেছ চিলিণ্ডাৰ হা গেছ চিলিণ্ডাৰ মানে মই ইয়াতে আঁকি দিছোঁ ৰ'বা ধৰি লৈছোঁ এইডোখৰত এটা চিলিণ্ডাৰ আছে আৰু ইয়াতে পিষ্টন মানে কি ওপৰৰ পৰা যিটো আমাৰ পাম্পটো যে দিছা পাম্পটো ঘৰত যে ইউজ কৰা চাইকেলত দিবৰ কাৰণে হাৱা দিবৰ কাৰণে এই যেনিবা এইটো পাম্পটো যেনিবা ইয়াতে এটা এইটো পিষ্টন বুলি কয় যিটো তোমাৰ ওপৰৰ বাৰীডাল এডাল পিষ্টন এতিয়া ইয়াৰ ভিতৰত যেনিবা গেছ এটা আছে এতিয়া কথাটো বুজিবলৈ ট্ৰাই কৰিবা হা এইটো ইম্পৰ্টেণ্ট বহুত বেছি ইম্পৰ্টেণ্ট এতিয়া এই গেছটো আমি থাৰ্মোডাইনামিক্সত ৱৰ্ক বুলি ক'লে আমি কি বুজো গম পোৱা নে ৱৰ্ক ডান বুলি ক'লে থাৰ্মোডাইনামিক্সত ৱৰ্ক ডান বুলি ক'লে কি জানিবা প্ৰেছাৰ ইনটু চেঞ্জ ইন ভলিউম কেলে চাবা আমি এই যে ধৰা এইটো পিষ্টনটোৰ ওপৰত তুমি প্ৰেছাৰ দিলা তুমি প্ৰেছাৰ দিয়াৰ কাৰণে এই গেছটো কি হ'ল তললৈ গুচি আহিলে মানে এই পিষ্টনটোৰ ওপৰত যেতিয়া তুমি প্ৰেছাৰ দিছা এই পিষ্টনটো তললৈ আহি যাব ন অকণমান তললৈ গুচি আহিব তললৈ গুচি আহিলে ইয়াত থকা গেছবোৰ কি হ'ব কম্প্ৰেছ হোৱা মানে কি তোমাৰ চাপ খাই যাব হয়নে ওচৰলৈ গুচি আহিব প্ৰথমতে গেছটো এইডোখৰলৈকে আছিলে তুমি ইয়াত হেঁচা দি দিলা মানে প্ৰেছাৰ দিয়াৰ কাৰণে গেছখিনি ওচৰলৈ গুচি আহিলে চাপ খাই আহিলে গতিকে তুমি এটা কাম কৰিছা নাই তুমি এটা বাহিৰৰ ফালৰ পৰা এই গেছটোৰ ওপৰত কাম কৰিছা হয়নে নহয় কথাটো বুজিছানে যে তুমি যেতিয়া হেঁচা দি দিলা গেছটো তললৈ চাপি আহিব ডেফিনেটলি মানে তুমি সেইটো যে কিমান কাম কৰিছা কামটো তুমি কৰিছা তাৰ ওপৰত কৰিছা গেছটোৰ ওপৰত তুমি এটা কাম কৰিছা গতিকে তুমিয়ে কৰিছা বা যোনে নকৰা আৰু মুঠতে পিষ্টনটোৱে গেছটোৰ ওপৰত এটা কাম কৰিছে সেইটো বুজি ক'লেও হ'ব পিষ্টনটোত লাগিলে তুমি থাকা বা পিষ্টনটোৰ ওপৰত কোনোবা এটা হাতী বহি দিয়ক বা বেলেগে তোমাৰ হেঁচা দিয়ক সেইটোৰ লগত আমাৰ কথা নাই আমি এইটো ক'ব পাৰোঁ যে গেছটোৰ ওপৰত কোনোবাই কাম কৰিছে মানে ৱৰ্ক ডান অন দ্য গেছ ঠিক আছে এতিয়া মই কথাটো বুজাব বিচাৰিছোঁ যে এই ৱৰ্ক ডানটো আমি সদায় যে আমি এইটো যে কামটো কৰিলে সেইটো কাৰ ওপৰত ডিপেণ্ড কৰিব কিমান তুমি প্ৰেছাৰ দিছা হেঁচাটো তুমি যিমানে দিছা তোমাৰ কামটো সিমানে বেছি হ'ব তাৰমানে প্ৰেছাৰ আৰু এই যে প্ৰথম ভলিউমটো ধৰা এইডোখৰ পৰা এইডোখৰলৈ ভলিউমটো যেনিবা তোমাৰ ভি ইনিচিয়েল আছিলে ঠিক আছে ইয়াৰ পৰা ইয়ালৈ গেছটো যেতিয়া প্ৰথম ভলিউম আছিলে ভি ইনিচিয়েল তুমি যেনিবা গেছটোত প্ৰেছাৰ দি দিলা ন গতিকে গেছটো ওচৰলৈ গুচি আহিলে কম্প্ৰেছ হৈ গ'ল এইটো যেনিবা তোমাৰ গেছটোৰ ফাইনেল ভলিউম এইটো হ'ল ভি এফ এতিয়া এইটো যেনিবা ভি আই
এটা তোমাৰ এই যে ডিভিটো কি বুজায় চেঞ্জটো বুজায় হয় নে নহয় গতিকে চেঞ্জটোক আমি ভি ফাইনেল কিমান চেঞ্জ হৈছে মাইনাছ ভি ইনিচিয়েল এনেকৈ উলিয়াব পাৰোঁ ন গতিকে ফাইনেলত কিমান হৈছে গেছটোৰ ইনিচিয়েলত কিমান হৈছে হয়নে নহয় ফাইনেলত তোমাৰ গেছটো কিমান ভলিউম ইনিচিয়েলত ভলিউম কিমান এতিয়া এইডোখৰ পৰা মানে ৱৰ্ক ডান ডব্লিউ ইকুৱেলটো আমি এইটো কৰিব পাৰোঁ ন এতিয়া চোৱা এইডোখৰতে কথা এটা চোৱা ইয়াতে ভি ফাইনেল ইয়াৰ যিটো ভলিউম এইটো কম হ'ব ন প্ৰথমতে ষ্টাৰ্টিঙত গেছটোৰ ভলিউম বেছিয়ে থাকিব তুমি হেঁচা দিয়াৰ কাৰণে কম্প্ৰেছ হোৱাৰ কাৰণে যিটো কমি আহিলে গতিকে ভি এফটোৰ ভেলুটো মই কথাটো কৈছোঁ মই ভি এফটো ইয়াত সৰু হ'ব নে ডাঙৰ হ'ব ভি এফটো সৰু হ'ব নে ডাঙৰ হ'ব ভি আইতকৈ ভি এফটো সৰু হ'ব হয় নে ফাইনেল ভলিউমটো ইয়াত সৰু হ'ব গতিকে ভি এফটো যদি সৰু হয় ইয়াৰ ভেলুটো কি আহিব নিগেটিভ আহিব নাই মানে ইয়াৰ ভেলুটো যদি ভি এফটো সৰু হয় তোমালোকে ভেলুটো ইয়াত পতা নাই মই এতিয়া জাষ্ট এনে ভি আইহে কৈছোঁ এতিয়া ভলিউমটো যদি ফাইনেল ভলিউমটো লোৱা এইটো সৰু আহিব সৰু আহিলে কি হ'ব সৰুটোৰ পৰা ডাঙৰটো মাইনাছ কৰিলে ইয়াত চাইনটো কি আহিব নিগেটিভ গতিকে মই এই কথাটো এডোখৰতে কৈ গৈছোঁ যে যদি তোমালোকে ৱৰ্ক ডান থাৰ্মোডাইনেমিক্সত কেমেষ্ট্ৰিত বেলেগ হ'ব দেই এইটো তোমালোকে খেলিমেলি নকৰিবা কেমেষ্ট্ৰিত চাইনটো বেলেগ আহিব বাকীটো একেই হ'ব ৱৰ্ক ডান অন দ্য গেছ ৱৰ্ক ডান অন দ্য গেছ বুলি কেতিয়া ক'ম যেতিয়া গেছটো কম্প্ৰেছ হ'ব বাহিৰৰ পৰা কোনোবাই ফ'ৰ্চ দিব তেতিয়াহ'লে আমি ক'ম যে গেছটোৰ ওপৰত বা ছিষ্টেমটোৰ ওপৰত ৱৰ্ক ডান অন দ্য ছিষ্টেম বুলি ক'লেও হ'ব বা ৱৰ্ক ডান অন দ্য গেছ বুলি ক'লেও হ'ব তেতিয়া কিন্তু তোমাৰ যিটো পি ডি ভি বা পি ইনটু ডি ভি এই যোনটো ভেলু আহিব এই ভেলুটো কিন্তু নিগেটিভ আহিব যোনটো তোমাৰ কৰিবা আল্টিমেটলি ৰিজাল্ট পাবা এইটো নিগেটিভ চাইনত আহিব আৰু ৱৰ্ক ডান যদি বাই দ্য গেছ বুলি কয় ফিজিক্সত ৱৰ্ক ডান বাই দ্য গেছ তাৰমানে ইয়াত যদি ধৰা এই গেছটো আছে এই গেছটোৱে কিছুমান কাম কৰিলে মই এইটো অকণমান মোহাই দিছোঁ ঠিক আছে যদি ৱৰ্ক ডান মই বাই দ্য গেছ বুলি কওঁ ধৰা এইটো ছিষ্টেম আছে পিষ্টন লাগি আছে যদি বাই দ্য গেছ হয় ধৰিবা এই পিষ্টনটো অকণমান দেৰি পিছত এইটো যেনিবা ইনিচিয়েল ভলিউম তোমাৰ ভি আই আছিলে গেছটোৰ অকণমান দেৰি পিছত এই গেছটোৱে যদি নিজে কাম কৰে ইয়াৰ ভিতৰত থকা গেছটোৱে যদি সি নিজে কাম কৰে মানে কেনেকুৱা হ'ব হয়তো ই এক্সপাণ্ড হ'লে কি হ'ব এই পিষ্টনটো অকণমান ওপৰলৈ গুচি যাব গতিকে সেই গেছটোৱে কাম কৰিছে গেছটোৱে কাম কৰা মানে বেলেগটো সি আৰু চাহ ভাত নবনায় গতিকে গেছটোৱে কাম কৰা মানে এই পিষ্টনটো যদি সি অকণমান ওপৰলৈ ঠেলি দিব পাৰে এই গেছটো ইয়াত আছিলে এই পিষ্টনটো অকণমান দেৰি পিছত তুমি ওপৰত দেখিলা মানে এই পিষ্টনটো অলপ ওপৰলৈ গুচি গ'ল ইয়াত পাই গ'লগৈ এতিয়া এইডোখৰ পিষ্টনটো এবাৰ ইয়াত পাই গ'ল মানে এই গেছটো এতিয়া কি হ'ল এক্সপাণ্ড হৈ গ'ল গেছটো যেতিয়া এক্সপাণ্ড হৈছে গেছটোৱে কাম কৰিছে কাম কি কৰিছে পিষ্টনটো সি ওপৰলৈ ঠেলি দিছে সেইটো তাৰ কাম গতিকে সেইটো হ'ল তোমাৰ যদি সেইটো হয় এতিয়া এই ভি ফাইনেলটো কি হ'ব বেছি হৈ যাব ভি ইনিচিয়েলটো ভলিউম ভি আইটো কি হয় আকৌ এবাৰ কৈছোঁ গেছটো ইনিচিয়েল ভলিউম ভি এফটো ফাইনেল ভলিউম আৰু এইটো ক্ষেত্ৰত তুমি যদি ৱৰ্ক ডান উলিওৱা এতিয়া ৱৰ্ক ডান তুমি বাই দ্য ছিষ্টেম বুলি ক'ব পাৰা বা ৱৰ্ক ডান এই ছিষ্টেমটোৱে কৰিছে বা তোমাৰ ইয়াত থকা গেছটোৱে কৰিছে ৱৰ্ক ডান বাই দ্য ছিষ্টেম যদি কোৱা তেতিয়াহ'লে ফিজিক্সত ৱৰ্ক ডান বাই দ্য ছিষ্টেমটো কি হ'ব তোমাৰ চাবা পি ইনটু ডেল্টা ভি আছিলে ভি এফ মাইনাছ ভি আই এতিয়া ভি এফটো তুমি চোৱা চাইন আমি যদি ভেলু নেপাতকে ধৰোঁ ভি এফটো কি হয় ইয়াতে ডাঙৰ হয় ভি আইতকৈ হয় নাই আল্টিমেটলি ভি এফটো যদি ভি আইতকৈ ডাঙৰ হয় ইয়াত পজিটিভ এটা নিউমেৰিকেল ভেলু আহিব আল্টিমেটলি ৱৰ্ক ডান বাই দ্য ছিষ্টেমত তোমাৰ যিটো ভেলু আহিব সেইটো পজিটিভত আহিব এই কথাটো বেছি ইম্পৰ্টেণ্ট এইটো কাৰণে কৈছোঁ যে থাৰ্মোডাইনামিক্স যেতিয়া তোমালোকে কেমেষ্ট্ৰি পঢ়িবা এইডোখৰত তোমালোকৰ এটা তোমাৰ চেঞ্জ দেখিবা তাত তোমালোকে ৱৰ্ক ডান বাই দ্য ছিষ্টেমটো নিগেটিভ দেখিবা একদম ইম্পৰ্টেণ্ট এতিয়া তোমালোকে পঢ়া নাই যিহেতু গতিকে পিছত যেতিয়া পঢ়িবা মই সেইখিনি পৰা কনফিউজন ক্লিয়াৰ কৰি দিম সেইটো একচুৱেলি এটা এনেকুৱা নহয় যে তোমাৰ কিবা ভুল হৈছে কেমেষ্ট্ৰিত বেলেগকৈ ফিজিক্সত বেলেগকৈ কেলৈ হৈছে এইটো কোনো কথা নাই এইটো খালি থিংকিঙৰ ওপৰত কথা মানে সেইটো সেই হিচাপত বনাইছে চাইণ্টিষ্টসকলে এইটো বেলেগ ধৰণে বনাইছে এইটো মানে তোমাৰ তাত কোনো বেলেগ ভেলু বেলেগ নাহে কিন্তু পজিটিভ আৰু নিগেটিভ চাইনটোৰ মিনিংটো বেলেগ হয় ঠিক আছে তাৰ হেৰিটো বেলেগ নহয় মানে তোমাৰ যিখিনি তোমাৰ প্ৰেক্টিকেলি যিটো এক্সপেৰিমেণ্ট কৰিবা তাত যিটো ওলাব ফিজিক্সতো সেইটোৱে ওলাব কিন্তু তোমাৰ ইয়াতে চাইন কনভেনশ্যনটো অলপ চেঞ্জ হয় তোমালোকে যদি দেখা ৱৰ্ক ডান বাই দ্য ছিষ্টেম দেখা যদি ফিজিক্সত পঢ়া তেতিয়াহ'লে তোমালোকে গম পাবা ৱৰ্ক ডান বাই দ্য ছিষ্টেমত হ'লে পজিটিভ ভেলু আহিব নিউমেৰিকেল ভেলু প্ৰব্লেম কৰিলে আৰু যেতিয়া তোমালোকে ৱৰ্ক ডান অন দ্য ছিষ্টেম পঢ়িবা তেতিয়াহ'লে তোমালোকে সেইটো মই কাটি দিলোঁ ৱৰ্ক ডান অন দ্য ছিষ্টেম কৰিলে সেইটো তোমালোকৰ সদায় নিগেটিভ ভেলু আহিব ঠিক আছে এইডোখৰলৈকে ৱৰ্ক ডান অকণমান আমি গম পালোঁ আৰু ৱৰ্ক ডানটো আমি কিহেৰে ৰিপ্ৰেজেণ্ট কৰোঁ প্ৰেছাৰ ইনটু ডি ভি কিমান আমি পিষ্টনটোৰ ওপৰত প্ৰেছাৰ দিছোঁ আৰু কিমান তাৰ ভলিউম চেঞ্জ হৈছে সেইটো এটা ৱৰ্ক ডান আৰু বেলেগটো ৱৰ্ক ডান নহয় ইয়াত হয়নে নহয় গেছটোৰ ইয়াৰ পিছত এইখিনি চাইন কনভেনশ্যন মই ভালকৈ লিখাই আছে ৱৰ্ক ডান বাই দ্য ছিষ্টেম কেলৈ হয় মই ক'লোঁ ৱৰ্ক ডান অন দ্য ছিষ্টেম নিগেটিভ হ'ব এতিয়া এইডোখৰতে তোমালোকৰ আগতে মই এটা কথা যিহেতু মোক দৰকাৰ হ'ব ইয়াৰ পিছত পঢ়াওঁতে গতিকে তোমালোকে এইটো কথা জানিবই লাগে ফিজিক্সত হওক বা কেমেষ্ট্ৰিতে হওক তোমালোকে থাৰ্মোডাইনামিক্সত যেতিয়া এটা ছিষ্টেম আছে ইয়াত তুমি যদি হিট যদি দিয়া বাহিৰৰ পৰা ছাপ্লাই কৰা তেতিয়াহ'লে হিট যদি বাহিৰৰ পৰা ছিষ্টেমটোলৈ ছাপ্লাই কৰা তেতিয়াহ'লে তুমি ভেলুটো চাইন কনভেনশ্যনটো পজিটিভ ল'বা ঠিক আছে
যদি তোমালোকে দেখিছা যে হিট এটা সিস্টেমে লছ কৰিছে যদি এটা সিস্টেমে হিট লছ কৰিছে তাৰ সাইনটো তোমালোকে নিগেটিভ সাইন যেতিয়া তোমালোকে প্ৰবলেমবোৰ কৰিবা তেতিয়া মানে যেতিয়া এটা সিস্টেমত হিট দিছে বুলি কৈছে তাৰ মানে তোমাৰ পজিটিভ তাৰ হেই সাইন কনভেনশন আহিব যদি হিট সিস্টেমটো লছ কৰিছে তেতিয়াহলে তাৰ যেটো তোমাৰ লছ কৰাটো সদায় নিগেটিভে বুজাব ঠিক আছে হিট লছ কৰিলে সিস্টেমটোৱে নিগেটিভ সাইনটো বুজাব যদি হিট তোমাৰ পজিটিভ দেখা সিস্টেমটো তেতিয়াহলে তোমালোকে গম পাবা হিট কোনোবাই তাত দিছে মানে ওকে এটা হলকে তোমাৰ এই সাইন কনভেনশন দুটা ওয়ার্ক ডান আৰু হিটৰ গম পাই থাকিব লাগিব আৰু এটো তোমালোকে জানাই যে ওয়ার্ক আৰু হিট দুইটা কি হয় দুইটা এটা ওয়ার্ক টু এটা ট্রান্সফার মেকানিক্যাল ওয়ে হয় খালি ট্রান্সফার অফ এনার্জি আৰু হিট টু তোমাৰ এটা ওয়ে হয় কি হয় ট্রান্সফার অফ এনার্জি মই ভালকে কৈ আইছো দুইটাই তোমাৰ এটা ওয়ে হয় ট্রান্সফার অফ এনার্জি তাৰ মানে তুমি যদি কয় যে কোনবা কাম কৰিছে এটো মিনিংও তোমালোকে এটো বুজিবা তাত মানে এনার্জি কিবা চেঞ্জ হৈছে মানে এক্সচেঞ্জ হৈছে আৰু যদি কৈছে যে কোনবাই হিট লছ কৰিছে হিট গেইন কৰিছে তেতিয়াও তোমালোকে এটোই আইডিয়া ল'ব লাগিব যে আলটিমেটলি এনার্জিয়ে তোমাৰ এক্সচেঞ্জ হৈছে মানে ওয়ার্ক আৰু হিট দুইটাই এনার্জি চেঞ্জ হোৱা বা এনার্জি ট্রান্সফর্ম হোৱা এটা ওয়ে হয় মানে ওকে এটাত পুৰা একদম কনফিউজন থাকিব নালাগিব মানে এতিয়া আমি অকমান পঢ়িম ফার্স্ট ল অফ থার্মোডাইনামিক্স টো মজা স্টার্টিং টো কৰি থম বাকি ইয়াৰ পিছত স্টার্ট ভালকে পঢ়িম গতিকে ফার্স্ট ল অফ থার্মোডাইনামিক্সৰ যেটো ফার্স্ট ল হেতুক তুমি কনজারভেশন অফ ল অফ এনার্জি বুলি ক'ব পাৰা ল অফ কনজারভেশন অফ এনার্জি কেলে সোয়া মানে ইয়াতে তোমাৰ সিম্পলি বাৰ এটো দিছে এটো বাৰ পিছৰ কথা ডেল কিউ ইকুয়াল ডেল ইউ প্লাস ডেল টি পিছৰ কথা এটা সিস্টেম আছে ধৰা সিস্টেম মানে তোমালোকে ভাবিলো আৰু ইয়াতে তোমাৰ কিবা গ্যাস আছে তুমি যেতিয়া হিট সিস্টেমটো দিবা যদি হিট সিস্টেমটো দিয়া এই যোনখিনি গ্যাস মলিকুলস আছিল এই গ্যাস মলিকুলস খিনি এনেকুৱা হ'ব পাৰে যে তাহাঁতি কিবা এটা কাম কৰিব পাৰে এই যোনখিনি তুমি হিট সাপ্লাই কৰিছা তুমি এই সিস্টেমটো এটা তাৰমানে একদম ইজিলি ধৰা এই সিস্টেমটো তুমি হিট সাপ্লাই কৰিছা এই সিস্টেমটোৰ গ্যাস মলিকুলস বুৰে তাহাঁতি কি কৰিব এই হিটটো লৈ হি ইয়াৰ যেনবা কাইনেটিক এনাৰ্জি মানে প্ৰথমতে এই মলিকুলবোৰ যদি হিট লৈ ইয়াৰ কি হ'ব টেম্পারেচাৰ বাঢ়ি যাব ই ভাবিলে যে মই অকমান টেম্পারেচাৰ যেতিয়া বাঢ়ি গৈছে মই অলপ বেছিকে লৰছ কৰিব লাগিব গতিকে মই এটো অলপ এক্সপান্ড কৰো তাৰমানে সেই যোনখিনি হিট দিছিলা তুমি সেই সিস্টেমটোত গ্যাস মলিকুলখিনিয়ে যদি ভাবে যে মই মোৰ যদি ইয়াৰ ওপৰত যেনবা পিষ্টনটা লাগি আছে হা ইয়াৰ ওপৰত যেনবা পিষ্টনটা লাগি আছে যদি তোমাৰ গ্যাসটোৱে ভাবে যে মই পিষ্টনটো অকমান ওপৰলৈ কৰি দিওঁ তাৰমানে সি কি কৰিলে সি কাম কৰিলে বা যদি সি ভাবে নাই মই একো কাম নকৰো যে মোৰ যোনখিনি এনাৰ্জি কোনোবাই মোক দিছে সেই এনাৰ্জিখিনি মই থৈ দিওঁ থৈ দিলে তাৰ কি হ'ব ইন্টাৰনেল এনাৰ্জি চেঞ্জ হ'ব তাৰমানে ইন্টাৰনেল এনাৰ্জি তোমালোকক আগতে কৈছিলো যে এটা সিস্টেমৰ যিমানখিনি এনাৰ্জি আছে কাইনেটিক এনাৰ্জি হওক পটেনশিয়াল এনাৰ্জি হওক তাৰ যিমানখিনি কাইনেটিক ওয়ে হ'ব এনাৰ্জিৰ গোটেই এনাৰ্জিখিনি টোটেল এনাৰ্জিখিনিক আমি কি বুলি ক'ম ইন্টাৰনেল এনাৰ্জি গতিকে আমাৰ গ্যাসখিনি যদি ভাবে যে নাই মই ইন্টাৰনেল এনাৰ্জিটো মানে মই এই এনাৰ্জিখিনি মই কাম নকৰো মানে পিষ্টনটো ওপৰলৈ নেঠেলো বা মই বেলেগ কাম নকৰো মোৰ এই এনাৰ্জিখিনি ইয়াতে মানে এবজর্ব হৈ থাকক তেতিয়াহলে আলটিমেটলি যদি এনাৰ্জিখিনি এবজর্ব কৰি ৰাখে এই সিস্টেমটোৰ ইন্টাৰনেল এনাৰ্জিটো বাঢ়ি যাব হয় নে নহয় তেতিয়া ওয়ার্ক নকৰিব পাৰে কিন্তু ইন্টাৰনেল এনাৰ্জিটো বাঢ়ি যাব কাৰণ তাৰ এনাৰ্জি প্ৰথমতে যেটো আছিল এই হিটখিনি লোৱাৰ পিছত তাৰ এনাৰ্জি বেলেগ হৈ গ'ল চেঞ্জ হৈ গ'ল কি এবজর্ব কৰি ৰাখিলে মানে ধৰি ৰাখিলে গতিকে তাৰ সেই যে প্ৰথম ইন্টাৰনেল এনাৰ্জি যেটো আছিল পিছত তোমাৰ এই হিটখিনি দিয়াৰ পিছত ইন্টাৰনেল এনাৰ্জিটো চেঞ্জ হৈ যাব পাৰে বা কোনোবা এটা সিস্টেমে ভাবিলে এডখৰ এটা সিস্টেম আছে এই সিস্টেমটো ভাবিলে যে মই অকমান ওয়ার্ক কৰো আৰু বাকি এনাৰ্জিখিনি মোৰ থাকি যোৱা এনাৰ্জিখিনি মই এবজর্ব কৰি ৰাখো সব মোক কামত দিব তাৰ মানে আলটিমেটলি কথা কি চাবা যদি তুমি এটা সিস্টেমত হিট এনাৰ্জি সাপ্লাই কৰা হয়তো হি তাৰ ইন্টাৰনেল এনাৰ্জি ইনক্ৰিজ কৰিব পাৰে বা হি ওয়ার্ক ডান কৰিব পাৰে তাৰ মানে তুমি যিখিনি হিট এনাৰ্জি দিলা সেই হিট এনাৰ্জিখিনি হয়তো ইন্টাৰনেল এনাৰ্জি চেঞ্জ হোৱাত হেল্প কৰিব পাৰে এটা সিস্টেমৰ নহলে সিস্টেমটোৱে ওয়ার্ক ডান কৰিব পাৰে হিট মানে তোমাৰ যিখিনি হিট দিছিলা এনাৰ্জিখিনি হিট এনাৰ্জিখিনি দুটা ভাগত ভাগ হৈ যাব পাৰে সেটো কাৰণে কৈছো যে যদি তুমি হিট এনাৰ্জি দিছা ই লস হৈ নাযায় কেতিয়াও ই হয়তো ওয়ার্ক হিচাপে হ'ব নহলে সেই হিট এনাৰ্জিখিনি তাতে ষ্ট'ৰ কৰি ৰাখিব আৰু যাৰ কাৰণে তোমাৰ ইন্টাৰনেল এনাৰ্জিখিনি চেঞ্জ হৈ যাব এটো কাৰণে কৈছে যে এনাৰ্জি সাপ্লাইড টু এ সিস্টেম ইজ পাৰ্শিয়ালি ইউজড টু চেঞ্জ ইটস এনাৰ্জি এণ্ড পাৰ্শিয়ালি টু ডু ওয়ার্ক হয়তো কামো কৰিব পাৰে আধা হি গুটাই থব পাৰে গতিকে একচুয়ালি মানে লসটো নহয় মানে বুজি পাইছানে হেতু কাৰণে ইয়াত যে কৈছে দিস ল ইজ অলসো নন এজ কনজারভেশন অফ এনাৰ্জি তাৰমানে হি লস নহয় কনজার্ভ কৰি ৰাখে হয়তো হি ওয়ার্ক কাম হিচাপে কৰিব কাম কৰিলেতো হি এটা এনাৰ্জি বেলেগ কাবাক দি দিছে ওয়ার্কটো কি এটা সিস্টেমে কাম কৰিছে তাৰমানে কি বুজিলা সেই সিস্টেমটোৱে কাম কৰাৰ জৰিয়তে ওয়ার্ক থ্ৰু ওয়ার্ক হি মেকানিক্যালি তাৰমানে এনাৰ্জিটো ট্ৰান্সফাৰ কৰি দিছে এই তুমি যিখিনি হিট দিছা হয়তো হি
ৱৰ্ক হিচাপে ইউজ কৰিব নহ'লে তাৰ ইণ্টাৰনেল এনাৰ্জি হিচাপে ষ্ট'ৰ কৰি ৰাখিব তাৰমানে আল্টিমেটলি এনাৰ্জি লছ নহয় গতিকে সেইটোৱে তোমাৰ কনজাৰ্ভেশ্যন অফ ল অফ কনজাৰ্ভেশ্যন অফ এনাৰ্জি আৰু এইটো মেথমেটিকেলি আমি কেনেকৈ লিখিম ডেল্টা কিউ ইজ ইকুৱেল টু ডেল্টা ইউ প্লাছ ডেল্টা ডাব্লিউ তুমি যিমানখিনি ছিষ্টেমটোৰ হিট এনাৰ্জি চেঞ্জ হৈছে সেইখিনি হয়তো তোমাৰ ইণ্টাৰনেল এনাৰ্জি চেঞ্জ হোৱাত হেল্প কৰিব নহ'লে ৱৰ্ক ডান কৰাত চেঞ্জ কৰিব গতিকে এইটো হ'ল ফাৰ্ষ্ট ল অফ থাৰ্মোডাইনামিক্স আৰু ইয়াৰ আমি ডিটেইলছত ইয়াৰ পিছত পঢ়িম ঠিক আছে হ'ব দিয়া